মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে লাৰ্নিং আছামিছৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই তোমালোকলৈ লৈ আহিছোঁ ক্লাছ 6 মেথছৰ যিটো 10 নম্বৰ চেপ্টাৰ আছে ইন্টিজাৰ্ছ অৰ্থাৎ অখণ্ড সংখ্যা এই চেপ্টাৰটি কুৱেশ্যনৰ আনসাৰ কিটা ঠিক আছে। গতিকে তোমালোকে ভিডিঅ'টো একেবাৰে শেষলৈকে চাই থাকিবা যিহেতু এইটো এটা মেথছৰ চেপ্টাৰ হয়। গতিকে ইয়াত এক্সাৰসাইজ আছে ঠিক আছে। এক্সাৰসাইজ ইয়াত 12টা এক্সাৰসাইজ আছে ঠিক আছে। 10.1 পৰা আৰম্ভ কৰি 10.12 লৈকে আছে অৰ্থাৎ 12টা এক্সাৰসাইজ আছে। আজিৰ ভিডিঅ'টোত মই তোমালোকক 10.1 পৰা 10.6 লৈকে অৰ্থাৎ 6টা এক্সাৰসাইজৰ প্ৰশ্ন উত্তৰ দেখাই দিম আৰু ধুনীয়াকৈ বুজাই দিম। মই তোমালোকক ইংৰাজী আৰু আছামিজ দুয়োটা ভাষাতে প্ৰশ্ন উত্তৰবিলাক দেখাই দিম আৰু বুজাই দিম ঠিক আছে। তো তোমালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিবা। এইটো তোমালোকৰ 1 নম্বৰ এক্সাৰসাইজ হয় ঠিক আছে। এক্সাৰসাইজ 10.1 হয় ঠিক আছে। তাৰপিছত ইয়াত এটা আছে 10.2, তাৰপিছত আছে ইফালে 10.3 ওকে। তাৰপিছত এগেইন ইয়াত আছে 10.4 ঠিক আছে। তাৰপিছত চোৱা ইয়াত আছে 10.5, ইয়াত আছে 10.6। এই 10.6 লৈকে গোটেইকেইটা প্ৰশ্ন উত্তৰ মই তোমালোকক আজি ইংৰাজী আৰু আছামিজ দুয়োটা মিডিয়ামত বুজাই দিম ঠিক আছে। গতিকে তোমালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিবা। তো ছাত্ৰ-ছাত্ৰীসকল বলা আৰম্ভ কৰোঁ। তো চোৱা চেপ্টাৰটোৰ নাম হৈছে অখণ্ড সংখ্যা হয়নে। তো প্ৰথমে আমি জানিব লাগিব অখণ্ড সংখ্যা মানেনো কি ঠিক আছে। অখণ্ড সংখ্যা বুলিলে কি বুজায়? ইংৰাজীত কোৱা হয় ইন্টিজাৰ্ছ ওকে। তো চোৱা যেতিয়া পূৰ্ণ সংখ্যাৰ শাৰীটোত ঋণাত্মক সংখ্যাবিলাক ইনক্লুড কৰা হয়, যেতিয়া পূৰ্ণ সংখ্যাৰ শাৰীটোত ঋণাত্মক সংখ্যাবিলাক যোগ কৰা হয় বা ইনক্লুড কৰা হয় তেতিয়া আমি তাক অখণ্ড সংখ্যা বুলি কওঁ। সেই শাৰীটোক অখণ্ড সংখ্যাৰ শাৰী বুলি কওঁ। উদাহৰণস্বৰূপে ধৰি লোৱা 0, 1, 2, 3 ঠিক আছে। একেটা কি একেটা হৈছে পূৰ্ণ সংখ্যা ঠিক আছে। স্বাভাৱিক সংখ্যাৰ সৈতে যেতিয়া 0টো ইনক্লুড কৰা হয় বা এড কৰা হয় তেতিয়া আমি সেই সংখ্যাৰ শাৰীটোক কি বুলি কওঁ? পূৰ্ণ সংখ্যা বুলি কওঁ ঠিক আছে। আৰু যেতিয়া পূৰ্ণ সংখ্যাৰ সৈতে ঋণাত্মক সংখ্যাবিলাক এড কৰি দিয়া হয় ইনক্লুড কৰি দিয়া হয় তেতিয়া আমি তাক অখণ্ড সংখ্যা বুলি কওঁ। বুজিলা? যেনেকৈ নেকি -1, -2, -3 ঠিক আছে, -4 ডট মানে অসীমলৈ বুজায় ঠিক আছে। এইটোৰ পিছত 4 হ'ব, 5 হ'ব, 6 হ'ব, 7 হ'ব, 8 হ'ব আৰু ইফালে -4 আছে, -5 হ'ব, -6 হ'ব, -7 হ'ব, মানে অসীমলৈ সীমা নাই ঠিক আছে। এইটো কি হ'ব? এইটো এটা অখণ্ড সংখ্যাৰ শাৰী হ'ব ঠিক আছে ঠিক আছে। তো মই তোমালোকক অখণ্ড সংখ্যা বুজাওঁতে পূৰ্ণ সংখ্যা ব্যৱহাৰ হৈছে, স্বাভাৱিক সংখ্যা ব্যৱহাৰ হৈছে, ঋণাত্মক সংখ্যা ব্যৱহাৰ হৈছে হয়নে। গতিকে তোমালোকে প্ৰথমে সেইবিলাক জানিব লাগিব, তাৰপিছতহে অখণ্ড সংখ্যা মানে কি সেইবিলাক বুজি পাবা হয়নে। তো বলা আমি প্ৰথমে এইকেইটা বুজি লওঁ যে স্বাভাৱিক সংখ্যা কি, পূৰ্ণ সংখ্যা কি, ধনাত্মক সংখ্যা কি, ঋণাত্মক সংখ্যা কি, অখণ্ড সংখ্যা কি হয়নে। তো প্ৰথমে এইকেইটা বুজিব লাগিব। তো চোৱা ইয়াত চোৱা ধুনীয়াকৈ ধ্যান দিবা। তোমালোকে মেথছ কিন্তু বাকী চেপ্টাৰবিলাকৰ কুৱেশ্যন আনচাৰৰ নিচিনা মুখস্থ কৰিব নোৱাৰিবা, এইবিলাক বুজিব লাগিব। বুজি পালেহে তোমালোকৰ কাৰণে ইজি হ'ব ঠিক আছে। গতিকে ফ'কাছ দিবা ঠিক আছে। ধ্যান দি ভিডিঅ'টো চাবা, ধুনীয়াকৈ শুনিবলৈ চেষ্টা কৰিবা অ'কে। এবাৰ বুজি নাপালে দুবাৰ চাবা অ'কে। তো চোৱা স্বাভাৱিক সংখ্যা নেচাৰেল নাম্বাৰ গণনা কৰিবৰ বাবে ব্যৱহাৰ কৰা সংখ্যাবিলাকক কি বুলি কোৱা হয়? স্বাভাৱিক সংখ্যা বুলি কোৱা হয়। তো আমি গণনা কৰোঁতে কেনেকৈ গণনা কৰোঁ? 1, 2, 3, 4, 5 তেনেকৈ গণনা কৰোঁ ন। তো গণনা কৰিবৰ কাৰণে যিবিলাক সংখ্যা ব্যৱহাৰ কৰা হয় সেইবিলাকক স্বাভাৱিক সংখ্যা বুলি কোৱা হয় ঠিক আছে। যেনেকৈ নেকি ইয়াত দিয়া হৈছে 1, 2, 3, 4, 5, 6, 7 এনেকৈ অসীমলৈ ঠিক আছে। তাৰপিছত যেতিয়া স্বাভাৱিক সংখ্যাৰ সৈতে যেতিয়া শূন্যটো লগ লগোৱা হয় তেতিয়া আমি সেই সংখ্যাৰ শাৰীটোক কি বুলি কওঁ? হোল নাম্বাৰ বুলি কওঁ, পূৰ্ণ সংখ্যা বুলি কওঁ ঠিক আছে। তো পূৰ্ণ সংখ্যা কাক কয় বুজি পালা? এতিয়া মই তোমালোকক ধনাত্মক সংখ্যা কাক কয় বুজাম। চোৱা ধনাত্মক সংখ্যা পজিটিভ নাম্বাৰ। তো ধনাত্মক সংখ্যা সেইবিলাকেই যিবিলাকৰ আগত মাইনাছ চিন নাই আৰু সেইটো এটা মানে এনেকুৱা নেচাৰেল নাম্বাৰ বা স্বাভাৱিক সংখ্যা হ'ব লাগিব ঠিক আছে। এনেকৈ যদি ভগ্নাংশত থাকে তেনেহ'লে কিন্তু তোমালোকে সেইবিলাকক পজিটিভ নাম্বাৰ বুলি ক'ব নোৱাৰিবা। পজিটিভ নম্বৰ ক'ৰ পৰা যাব হ'লেও সেইটো ভগ্নাংশ থকা পজিটিভ নাম্বাৰ হ'ব আৰু ঠিক আছে। তো ধনাত্মক সংখ্যা যিবিলাকৰ আগত মাইনাছ চিন নাই সেইবিলাকেই ধনাত্মক সংখ্যা হয় অ'কে। আৰু যিবিলাকৰ আগত মাইনাছ চিন আছে সেইবিলাক কি হয়? ঋণাত্মক সংখ্যা হয়। তাৰপিছত এতিয়া অখণ্ড সংখ্যা কি বুজি লোৱা। অখণ্ড সংখ্যা কি? কোনবিলাক অখণ্ড সংখ্যা হয়? যেতিয়া পূৰ্ণ সংখ্যাৰ শাৰীটোত
ঋণাত্মক সংখ্যাবিলাক লগ লগাই দিয়া হয় তেতিয়া সেইবিলাকক অখণ্ড সংখ্যা বুলি কোৱা হয় ঠিক আছে অখণ্ড সংখ্যাত কি আছে পূৰ্ণ সংখ্যা আছে অখণ্ড সংখ্যাত স্বাভাৱিক সংখ্যা আছে অখণ্ড সংখ্যাত পজিটিভ সংখ্যা আছে অৰ্থাৎ ধনাত্মক সংখ্যা আছে ঋণাত্মক সংখ্যা আছে গোটেইকেইটা সংখ্যা অখণ্ড সংখ্যাত কিন্তু ইনক্লুড আছে ঠিক আছে অখণ্ড সংখ্যাত অন্তৰ্ভুক্ত হৈ আছে স্বাভাৱিক সংখ্যা পূৰ্ণ সংখ্যা ধনাত্মক সংখ্যা ঋণাত্মক সংখ্যা ঠিক আছে গতিকে অখণ্ড সংখ্যা বুলিলে কি বুজি পালানে মই তোমালোকক আকৌ কৈছোঁ অখণ্ড সংখ্যাত শূন্যটো থাকিব গোটেইকেইটা ধনাত্মক সংখ্যা থাকিব আৰু গোটেইকেইটা ঋণাত্মক সংখ্যা থাকিব ঠিক আছে তো এতিয়া বলা এক্সাৰসাইজ আৰম্ভ কৰোঁ তো ইয়াৰ পৰা তোমালোকৰ প্ৰথম এক্সাৰসাইজটো আৰম্ভ হৈছে চোৱা ইয়াৰ পৰা প্ৰথম এক্সাৰসাইজটো আৰম্ভ হৈছে তো এড্ৰেছ কৰি চাও আহা এইবিলাক তোমালোকক কৰিবলৈ দিছে ঠিক আছে সমাধান কৰিবলৈ দিছে এক নম্বৰ তোমালোকক দিছে যে আদৰণি দবাটোৰ নাম দবা শূন্য কিয় শূন্য হয় ক'ব পাৰিবানে তো ইয়াত চোৱা এই যেটো তোমালোকক প্ৰশ্ন দিছে এই প্ৰশ্নটো এটো ৰেলগাড়ীৰ সৈতে মানে প্ৰশ্নটোৰ মিল আছে চোৱা এটো এটা ৰেলগাড়ী হয় যাদুগুৰি ৰেলগাড়ী হয় ঠিক আছে তো এই ৰেলগাড়ীটোত মানে ৰেলগাড়ীটোৰ ভিতৰত প্ৰৱেশ কৰিবৰ কাৰণে এটো এটা দুৱাৰ হয় ঠিক আছে এটো আদৰণি দবা হয় ঠিক আছে এটো আদৰণি দবা হয় বা প্ৰথম দবা হয় ঠিক আছে হেতু কাৰণে এই দবাটো দবা শূন্য হয় ঠিক আছে যেহেতু এটো আদৰণি দবা হয় ঠিক আছে ফাৰ্স্ট কোচ হয় এটো ঠিক আছে গতিকে এটো দবা শূন্য হয় আৰু এইটো দবাৰ পৰা হুফালে যিমান কিটা দবা আছে এইকিটা R1 R2 R3 R4 R5 এনেকৈ এইকিটা দবাক বুজোৱা হয় আৰু লেফট সাইডত অৰ্থাৎ বাওফালে যিমান কিটা দবা আছে এইবিলাকক L1 L2 L3 L4 L5 এনেকৈ হুচোৱা হয় ঠিক আছে তো এইটো দবাৰ পৰা এইটো শেয়াৰ এই যেটো শেয়াৰ আছে ন এই শেয়াৰটো চকা লগোৱা শেয়াৰ দেখিবলৈ পাইছা ন তো এই শেয়াৰটোত এফালে এটা বটন আছে যোনটো মানে প্লাস বটন হয় আৰু ইফালে এটা বটন আছে যোনটো মানে মাইনাস বটন হয় ঠিক আছে তো প্লাস বটনটোত যদি এই সোৱালিজনী এবাৰ প্ৰেছ কৰে তেনে হলে এই দবা 0 ৰ পৰা মানে এটা দবা আগুৱাই যাব অৰ্থাৎ R1 ত যাব আৰু ঠিক আছে আৰু যদি মাইনাস প্ৰেছ কৰে তেনে হলে এটোৰ পৰা এক দবা পিছুৱাই যাব অৰ্থাৎ L1 ত আহিব ঠিক আছে তো তেনেকুৱা মানে এবাৰ প্ৰেছ কৰিলে এক দবা আগুৱাই যায় দুবাৰ প্ৰেছ কৰিলে দুই দবা আগুৱাই যায় ঠিক আছে তিনিবাৰ প্ৰেছ কৰিলে তিনি দবা আগুৱাই যায় চাৰিবাৰ প্ৰেছ কৰিলে চাৰি দবা আগুৱাই যাব ঠিক আছে তাৰপিছত ধৰি লোৱা ইয়াত আহিছে সাইড R4 ত আহিছে তো R4 ৰ পৰা যদি R3 ত যাব বিচাৰে তেনে কি কৰিব লাগিব এবাৰ মাইনাস প্ৰেছ কৰিব লাগিব ঠিক আছে বুজিলা তো এটা ইয়াত আহা ইয়াত কি কৈছে আদৰণি দবাটোৰ নাম দবা শূন্য কিয় শূন্য হয় ক'ব পাৰিবানে অবিয়াসলি ক'ব পাৰিবা কিয় আদৰণি দবাটোৰ নাম শূন্য দবা কাৰণ এটো আৰম্ভণি দবা ঠিক আছে ওকে এটো কি হয় আৰম্ভণি দবা হয় ওকে সেই কাৰণে যেটো আদৰণি দবা এটো দবা শূন্য হয় ওকে তো উত্তৰটো তোমালোকে এটো লিখিব লাগিব আদৰণি দবাটোৰ নাম দবা শূন্য কাৰণ এটো আৰম্ভণি দবা ঠিক আছে ষ্টাৰ্টিং কোচ তো সেম কোৱেশ্চন তোমালোকক ইংলিছত দিছে সোৱা ইংলিছত কেনেকৈ সুধিছে ইংলিছত কৈছে দা ওয়েলকাম কোচ ইজ নেমড এজ কোচ 0 ক্যান ইউ সে ওয়াই কাৰণটো তোমালোকক ক'বলৈ দিছে যেটো ওয়েলকাম কোচ হয় হেতু কোচ 0 বুলি কোৱা হৈছে তো কোচ 0 বুলি কিয় কোৱা হৈছে হেতু তোমালোকক ক'বলৈ দিছে তো তোমালোকে আনসাৰ লিখিব লাগিব যে দা ওয়েলকাম কোচ ইজ নেমড এজ কোচ 0 ঠিক আছে ওয়েলকাম কোচ যেটো আছে অৰ্থাৎ আদৰণি দবা যেটো আছে হেতুৰ নাম 0 ৰখা হৈছে আৰু কিয় ৰখা হৈছে বিকজ ইট ইজ স্টাৰ্টিং কোচ কাৰণ এটো স্টাৰ্টিং কোচ হয় ওকে গট ইট সো লেটস প্ৰসিড টু দ্য নেক্সট কোৱেশ্চন নেক্সট কোৱেশ্চনটো হৈছে যে আদৰণি দবাৰ পৰা দুটা দবা হুফালে যোৱাটো তুমি কেনেদৰে প্ৰকাশ কৰিবা ওকে কি কৈছে আদৰণি দবাৰ পৰা দুটা দবা হুফালে যোৱাটো তুমি কেনেদৰে প্ৰকাশ কৰিবা ওকে সো বলা যেটো যাদুগুৰি ট্ৰেইন আছে ৰেলগাড়ী আছে হেতু লৈ যাও তো এটো হৈছে কি এটো আদৰণি দবা তো আদৰণি দবাৰ পৰা দুটা দবা ৰাইট সাইডত যাবৰ কাৰণে হুফালে যাবৰ কাৰণে কি কৰিব লাগিব দুবাৰ প্লাস বটনটোত প্ৰেছ কৰিব লাগিব ঠিক আছে প্লাস বটনটোত দুবাৰ প্ৰেছ কৰিব লাগিব ঠিক আছে +1 কি হ'ব +2 হ'ব ৰাইট তাৰ মানে এটুত আহিবৰ কাৰণে প্লাস বটনটো দুবাৰ প্ৰেছ কৰিব লাগিব এবাৰ প্ৰেছ কৰিলে এটুৰ পৰা এট আহিব আকৌ যেতিয়া প্লাস বটনটো দবাব তাৰ পিছত কি হ'ব R2 ত আহিব তাৰ মানে দুবাৰ প্লাস বটনটো হেৰি কৰিব লাগিব প্লাস বটনটো দবাব লাগিব হয়নে
তাৰ মানে +2 হ'ব ওকে সো তোমালোকে এটো লিখিব লাগিব এটো লিখিব তোমালোকে ঠিক আছে তোমালোকে ডাইৰেক্ট উত্তৰ দি +2 বুলি লিখি দিবা +2 ৰে হুচাব পাৰা তোমালোকে এটো ঠিক আছে কি কৈছে আদৰণি ডবাৰ পৰা দুটা ডবা হুফালে যোৱাটো তুমি কেনেদৰে প্ৰকাশ কৰিবা দুটা ডবা হুফালে যাবৰ কাৰণে কি কৰিব লাগিব প্লাস বটনটো দুবাৰ প্ৰেছ কৰিব লাগিব গতিকে তোমালোকে +2 বুলি লিখিবা ঠিক আছে সেম কোৱেশ্চন ইংলিশত দিছে হাউ ডু ইউ এক্সপ্ৰেছ টু মুভ টু coaches right from the welcome coach ঠিক আছে welcome coach টোৰ পৰা দুইগৰ ৰাইট সাইড যাবৰ কাৰণে কি কৰিব লাগিব দুবাৰ প্লাস বটনটো প্ৰেছ কৰিব লাগিব গতিকে তোমালোকে 2 নম্বৰত ইংলিশত জুনে লিখি আছে ইংলিশ মিডিয়ামত জুনে লিখি আছে ইংৰাজী ল্যাঙ্গুৱেজত তেওঁলোকেও তেনেকৈ লিখিবা তোমালোকে ইয়াত কমা দিবা সৰি ডাই দিবা আৰু ইয়াত ইংৰাজীত লিখা হলে ফুল স্টপ দিলে হ'ব ঠিক আছে তাৰ পিছত ইয়াত 3 নম্বৰ তোমালোকক কৈছে যে আদৰণি ডবাৰ পৰা 5টা ডবা বাওফালে যোৱাটো তুমি কেনেদৰে প্ৰকাশ কৰিবা আদৰণি ডবাৰ পৰা 5টা ডবা বাওফালে যাবৰ কাৰণে কি কৰিব লাগিব 5 বাৰ মাইনাস প্ৰেছ কৰিব লাগিব এবাৰ মাইনাস প্ৰেছ কৰিলে L1 ত আহিব দুবাৰ মাইনাস প্ৰেছ কৰিলে L2 ত আহিব তাৰ পিছত আকৌ যেতিয়া মাইনাস প্ৰেছ কৰিব L3 ত আহিব L3 ত আহিব তাৰ পিছত আকৌ যেতিয়া মাইনাস প্ৰেছ কৰিব L4 ত আহিব আৰু তাৰ পিছত আকৌ মাইনাস প্ৰেছ কৰিলে L5 ত আহিব ওকে এবাৰ মাইনাস প্ৰেছ কৰিলে L1 ত আকৌ যেতিয়া মাইনাস প্ৰেছ কৰিব L2 ত আকৌ মাইনাস প্ৰেছ কৰিব L3 ত আকৌ মাইনাস প্ৰেছ কৰিব L4 আকৌ মাইনাস প্ৰেছ কৰিব L5 ত আহিব তো মাইনাস কেইবাৰ প্ৰেছ কৰিব লাগিব এবাৰ দুবাৰ তিনিবাৰ চাৰিবাৰ পাঁচবাৰ প্ৰেছ কৰিব লাগিব হয়নে তাৰ মানে -5 ওকে সো তোমালোকে ইয়াত -5 বুলি লিখিবা ধুনিয়াকৈ ওকে তাৰ পিছত ইংৰাজীত সেম কোৱেশ্চন দিছে জাস্ট ল্যাঙ্গুৱেজটো হঠাৎ ভাষাটো বেলেগ হয় চাই লোৱা ইয়াত কৈছে হাউ ডু ইউ এক্সপ্ৰেছ টু মুভ টু 5 coaches left from the welcome coach তো তোমালোকে আনসাৰত 5 লিখি দিবা ঠিক আছে এটো 3 নম্বৰৰ হেৰি হয় সমাধান হয় ইংলিশ মিডিয়ামৰ কাৰণে এটো আসামিজ মিডিয়ামৰ কাৰণে ওকে মই তোমালোকক এনেকৈ গুটেই কিটাৰ উত্তৰ ইংৰাজী আৰু আসামিজ দুটা ল্যাঙ্গুৱেজত ধুনিয়াকৈ বুজাই দিম আৰু দেখাই দিম ঠিক আছে মই অসমীয়াত অলপ ডিটেইলত বুজাম আৰু ইংৰাজীত অনলি দেখাই দিম জাস্ট ল্যাঙ্গুৱেজৰ অৰ্থাৎ ভাষাৰ এইটো পাৰ্থক্য ন বাকি এভৰিথিং ইজ সেম ঠিক আছে তো স্টুডেন্টস এতিয়া বলা তোমালোকৰ যেটো হেৰি আছে কৰিছা ওহা 10.2 আছে এটুত কি দিছে চেক কৰো বলা তো 10.21 ত তোমালোকক দিছে যে যদি হিমা +3 ডবাত থাকে আৰু বিশেষ চকা চলোৱা চকীত -2 টিপে তেন্তে তেও কোনটো ডবাত উপনীত হ'ব ডবা স্থানান্তৰিত হোৱাটো গাণিতিকভাৱে প্ৰকাশ কৰা কি কৈছে যদি হিমা +3 ডবাত থাকে ঠিক আছে আৰু যদি তাই -2 টিপে চেয়াৰটোত বহি বা চকীটোত বহি তেন্তে তেও কোনটো ডবাত উপনীত হ'ব ইয়াত চোৱা ইয়াত মই ধুনিয়াকৈ তোমালোকক বুজাই দিম ঠিক আছে এটো হৈছে যাদুখৰী ৰেলগাড়ী ঠিক আছে আৰু হিমা কোনটো গাড়ীত আছে বুলি কৈছে হিমা 3 নম্বৰ ডবাটোত আছে এইটো গাড়ীত ঠিক আছে আৰু তেও যদি -2 টিপিলে কি হ'ব বাওফালে যাব ঠিক আছে আৰু প্লাস টিপিলে কোনফালে যাব হুফালে যাব ঠিক আছে যেটো মাইনাস টিপিছে আৰু 2 টিপিছে গতিকে দুটা ডবা পিছুৱাই আহিব ঠিক আছে তো দুটা ডবা পিছুৱাই আহিলে কোনটো ডবাত আহিব R1 ত আহিব ঠিক আছে R1 ত আহিব অৰ্থাৎ +1 হ'ব ঠিক আছে গাণিতিকভাৱে প্ৰকাশ কৰিলে +1 হ'ব ঠিক আছে অৰ্থাৎ হিমাই 3 নম্বৰ ডবাটোৰ পৰা কি হ'ব পিছুৱাই আহি প্ৰথম যেটো ডবা আছে মানে হুফালে যেটো প্ৰথম ডবা আছে R1 হেতুটো উপস্থিত হ'ব ঠিক আছে সো তোমালোকে এই ধুনিয়াকৈ লিখিব লাগিব মই ধুনিয়াকৈ লিখি থৈছো তোমালোকৰ কাৰণে চোৱা তোমালোকে সমাধান দিবা সমাধান দি লিখিবা হাৰমনি ডবা প্লাস পাৰ হৈ অহা ডবা তাৰ পিছত ইকুৱেল দি লিখিবা পাবলগীয়া ডবা ঠিক আছে তো হাৰমনি ডবা কিমান কে নম্বৰত আছিলে 3 নম্বৰত আছিলে ঠিক আছে ৰাইট সাইডত আছিলে গতিকে প্লাস বহিব ওকে তাৰ পিছত আছে কিমান প্লাস কৰিব লাগিব কিমান প্লাস কৰিব লাগিব -2 প্লাস কৰিব লাগিব ঠিক আছে কাৰণ মাইনাস বটনটো দুবাৰ প্ৰেছ কৰিছে ঠিক আছে -2 টিপিছে ঠিক আছে গতিকে -2 প্লাস কৰিব লাগিব আৰু ইফালে তোমালোকে লিখিবা পাবলগীয়া ডবা কাৰণ পাবলগীয়া ডবাটো আমি এতিয়ালৈকে পোৱা নাই ইয়াত যেতিয়া ক্যালকুলেট কৰিম তেতিয়া পাবলগীয়া ডবাটো পাম ঠিক আছে গতিকে সন্মুখত প্লাস বটন মানে প্লাস দিয়াৰ একো দৰকাৰ নাই তোমালোকে প্লাস নিদিলে হ'ব আৰু ইয়াত প্লাসে মাইনাসে মাইনাস হ'ব কাৰণ যেতিয়া প্লাস মাইনাস পূৰণ হয় তেতিয়া আমি মাইনাস পাও আৰু প্লাস পূৰণ হ'লে আমি প্লাস পাও আৰু মাইনাসে মাইনাসে পূৰণ হ'লে আমি প্লাস পাও ঠিক আছে
তো ইয়াত কি হ'ব ইয়াত মাইনাছ হ'ব ঠিক আছে গতিকে 3 ৰ পৰা 2 গলে কিমান থাকে 1 পোৱা যায় ঠিক আছে আৰু 1 টো আমি কোনটো পাম -1 পাম নে +1 পাম obviously প্লাস পাম কাৰণ প্লাসৰ মানে 3 ৰ আগত প্লাস আছে অৰ্থাৎ ডাঙৰ সংখ্যাটোৰ আগত প্লাস আছে গতিকে আমি +1 পাম ঠিক আছে গতিকে হিমা r1 ডবাত উপনীত হ'ব ঠিক আছে তোমালোকে এইখিনি লিখি ল'ব তোমালোকে এইখিনি লিখিবা ওকে অলৰাইট তাৰপিছত তোমালোকে এইখিনি লিখি দিবা তলত যে এতেকে তেও r1 সৰি এতেকে তেও +1 বা r1 ডবাত উপনীত হ'ব ঠিক আছে তো এই ধুনীয়াকৈ লিখিবা সেম কোৱেশ্চন তোমালোকক ইংৰাজীত দিছে ইয়াত চোৱা ইয়াত তোমালোকক দিছে যে if Sima is in coach +3 and presses -2 in the special wheelchair where will she reach write an expression for this coaches moved okay students so তোমালোকে কি কৰিবা এডো ধুনীয়াকৈ লিখিবা এডো ধুনীয়াকৈ আনসাৰটো লিখিবা starting coach plus coaches moved plus লিখিবা target coach তাৰপিছত লিখিবা যে +3 plus -2 ইকুৱেল টাৰ্গেট কোচ ঠিক আছে এইখিনি ক্যালকুলেট কৰিলে কিমান ওলাব আমি 1 পাম ঠিক আছে +1 পাম ওকে কাৰণ এটো এজ ইট ইজ বহিব বা তোমালোকে সন্মুখত প্লাস চিহ্ন দিলে হ'ব আৰু প্লাস মাইনাস মাইনাস 3 পৰা 2 গলে আমি 1 পাও হে ফাইল তোমালোকে লিখি দিবা যে she will reach to coach +1 or r1 ঠিক আছে তো যেটো r1 কোচ আছে ডবা আছে হেতু উপনীত হ'ব ঠিক আছে স্টুডেন্টস সো এটো তোমালোকে ধুনীয়াকৈ লিখি দিবা তো স্টুডেন্টস এতিয়া চোৱা 2 নম্বৰ তোমালোকক কি দিছ চোৱা ইয়াত তোমালোকক দিছে যে তলত দিয়াবোৰৰ মান নিৰ্ণয় কৰা ঠিক আছে তোমালোকক তলত দিয়াবোৰৰ মান নিৰ্ণয় কৰিবলৈ দিছে এবিলাকৰ মান নিৰ্ণয় কৰিবলৈ দিছে ঠিক আছে চোৱা এতি হৈছে হেইবোৰ ভাবুতে তুমি জাদুকৰী ৰেলগাড়ীখনক প্ৰসংগ হিচাপে লব পাৰা আৰম্ভণি ডবা প্লাস পাৰ হৈ যোৱা ডবা ইকুৱেল পাবলগীয়া ডবা ঠিক আছে তো এবিলাকৰ মান উলোৱাতে তোমালোকে যেটো জাদুকৰী ডবা পাইছা কিতাপত হেতু ব্যৱহাৰ কৰিব পাৰা ইয়াত চোৱা জাদুকৰী ডবাটো ধুনীয়াকৈ দিয়া আছে ইয়াত তেত চোৱা এক সেকেন্ড ওকে ইয়াত আছে কিমান +2 আছে ঠিক আছে গতিকে +2 ডবা এইটো হয় ওকে এটো কি হয় +2 ডবা হয় ৰাইট তাৰপিছত আছে +1 এটো ইয়াৰ পৰা যদি 1 গৰ যোৱা হয় তেনেহলে আমি +3 পাই আছো ঠিক আছে যেটো +1 আছে গতিকে সোফালে যাব মাইনাস থাকিলে বাওফালে যাব ঠিক আছে গতিকে ইয়াত কিমান বহিব ইয়াত 3 বহিব ঠিক আছে তাৰপিছত চোৱা তাৰপিছত আছে b ইয়াত আছে -3 ডবা কোনটো l2 ডবাটো হ'ব -3 হয়নে তাৰপিছত আছে +1 হলে আমি প্লাস থাকিলে আমি কোনফালে যাম প্লাস থাকিলে আমি সোফালে যাম ঠিক আছে গতিকে এটোৰ পৰা এটো লৈ যাম তো এটো কেই নম্বৰ ডবা হয় 2 নম্বৰ ডবা হয় গতিকে তোমালোকে 2 বুলি লিখিব পাৰা ওকে নেক্সট আছে c ঠিক আছে c ত আছে +3 ওকে +3 এটো +3 ডবা হয় তাৰপিছত আছে হে 4 তো 4 মানে -4 আছে গতিকে আমি 4 গৰ পিছুৱাই আহিব লাগিব ওকে তো 1 গৰ মানে 1 ডবা 2 ডবা 3 ডবা 4 ডবা ঠিক আছে গতিকে ইয়াত কিমান বহিব ইয়াত বহিব 1 ওকে আৰু এটো কোনটো 1 বহিব -1 বহিব কিয় -1 বহিব কাৰণ এটো l1 হয় ঠিক আছে অৰ্থাৎ লেফট সাইডত আছে ঠিক আছে তাৰ পিছত আছে এটো এত আছে -2 ঠিক আছে তো -2 ডবা এটো হয় l2 হয় ঠিক আছে তাৰ পিছত ইফালে আছে মাইনাস তো 2 গৰ ইফালে আহিব লাগিব তেনেহলে -4 হ'ব ঠিক আছে তাৰ পিছত ইয়াত আছে 0 ইয়াত আছে 3 তো 0 ডবা এটো হয় +3 হয় গতিকে এটো ডবাত আহিব লাগিব ঠিক আছে ইয়াৰ পৰা 1 2 3 3 বহিব ঠিক আছে তাৰ পিছত ইফালে -3 আছে তো 0 পৰা ইফালে 3 ডবা আহিব 1 ডবা 2 ডবা 3 ডবা ইয়াত বহিব
-3 ঠিক আছে গতিকে এইকেইটা মই তোমালোকক এতিয়া বহিত কৰাই দেখাই দিম কেনেকৈ কৰিব লাগিব মই জাস্ট বুজাবৰ কাৰণে ৰেল গাড়ীটো ব্যৱহাৰ কৰিছো ইয়াত ৰেল গাড়ীটো ব্যৱহাৰ নকৰিলেও হ'ব ঠিক আছে তোমালোকে জাস্ট ক্যালকুলেট কৰিলেই হ'ব ঠিক আছে মই এতিয়া তোমালোকক দেখাই দিম কেনেকৈ ক্যালকুলেট কৰিবা ওকে তো ইয়াত চোৱা এটো তোমালোকক এড দিছে যে +2 +1 ইকুৱেল কিমান উলিয়াব লাগে ঠিক আছে তো তোমালোকে এটো এদৰে উলিয়াবা যে +2 ইয়াত সন্মুখত প্লাস চিন নিলিখিলেও হ'ব ঠিক আছে যেটো এটো সন্মুখত আছে প্লাস চিন নিলিখ হ'ব আৰু ইয়াত প্লাসে প্লাসে প্লাস হ'ব আৰু 1 আছে সেম বহিব তো তোমালোকে কি লিখিব পাৰা 2 1 কিমান 3 তোমালোকে 3 লিখিব পাৰা ঠিক আছে তাৰ পিছত আছে বি টু তোমালোকে এৰো লিখিব লাগিব কিমান আছে -3 আছে তাৰ পিছত আছে কিমান প্লাস তাৰ পিছত আছে +1 আছে ঠিক আছে আৰু ইফালে কিমান তোমালোকে উলিয়াব লাগে তোমালোকে লিখিবা দৰে যে -3 আৰু প্লাসে প্লাসে প্লাসই হ'ব আৰু তোমালোকে 1 টো লিখিব +1 ইকুৱেল এত কিমান বহিব 3 ৰ পৰা 1 গলে অৰ্থাৎ यस 3 ৰ পৰা 1 কমিলে কিমান হ'ব 2 কি কোনটো 2 বহিব -2 বহিব কাৰণ ডাঙৰ সংখ্যাটোৰ আগত কি আছে ডাঙৰ সংখ্যাটোৰ আগত আছে মাইনাস চিন ঠিক আছে গতিকে -2 বহিব তাৰ পিছত চোৱা কিমান আছে তাৰ পিছত আছে সি টো চোৱাচোন সি টো চোৱা সি টো আছে +3 প্লাস -4 ইকুৱেল কিমান উলিয়াব লাগে ঠিক আছে তো তোমালোকে এদৰে উলিয়াবা যে 3 প্লাসে মাইনাসে -4 তো 4 ৰ পৰা 3 কমিলে কিমান হ'ব 1 বহিব আৰু যেটো ডাঙৰ সংখ্যাটোৰ আগত মাইনাস চিন আছে গতিকে -1 হ'ব ঠিক আছে তাৰ পিছত আছে কিমান তাৰ পিছত আছে ডি তো ডি টোৰ ক্ষেত্ৰত তোমালোকে এদৰে লিখিবা যে -2 প্লাস -2 ইকুৱেল কিমান উলিয়াব লাগে তোমালোকে এদৰে উলিয়াবা -2 প্লাসে মাইনাসে -2 তো -2 এটোৱে -4 ঠিক আছে তাৰ পিছত আছে ই সোয়া 0 প্লাস +3 ইকুৱেল কিমান উলিয়াব লাগে তো তোমালোকে এদৰে উলিয়াবা 0 প্লাস প্লাসে প্লাসে প্লাস 3 ইকুৱেল 3 হ'ব ওকে তাৰ পিছত আৰু এটা আছে আৰু হেতু হৈছে f 0 প্লাস -3 ইকুৱেল কিমান উলিয়াব লাগে তো এটো ইকুৱেল হ'ব 0 প্লাসে মাইনাসে -3 ইকুৱেল -3 ঠিক আছে ডান তো 2 নম্বৰখিনি ইংৰাজীটো সেমই হ'ব একদম সেম হ'ব ঠিক আছে ইয়াত তোমালোক একো লিখিবলৈ দিয়া নাই জাস্ট ক্যালকুলেট কৰিবলৈ দিছে ঠিক আছে তোমালোকে ধুনিয়াকৈ চাইছে ক্যালকুলেট কৰি দিবা ওকে এট কিমান আছিল এট আছিল 3 ঠিক আছে এট 3 বহিব আৰু তাৰ পিছত বি ইয়াত বহিব -2 ঠিক আছে সিত বহিব -1 ঠিক আছে ডিত বহিব -4 ওকে ইট বহিব 3 আৰু এফত বহিব -3 ঠিক আছে এটা ধুনিয়াকৈ কৰিবা তো এতিয়া বলা 3 কি দিছে চাও এতে 3 চোৱা 3 তোমালোকক দিছে বিভিন্ন দবৰ পৰা -4 দবাত উপনীত হ'বলৈ কিছুমান সংযুক্ত বুটাম টিপাৰ কৌশল প্ৰকাশ কৰা ঠিক আছে বিভিন্ন দবৰ পৰা -4 দবত উপনীত
হ'বলৈ বিভিন্ন সংযুক্ত বুটাম টিপাৰ কৌশল প্ৰকাশ কৰিবলৈ দিছে ঠিক আছে তো এটো ৰেল গাড়ী লৈ চোৱা কি হ'ব লাগে -4 দবাত উপনীত হ'ব লাগে ঠিক আছে অৰ্থাৎ এইটো দবাত উপনীত হ'ব লাগে ঠিক আছে L4 ত -4 ত মিন্স L4 ত ঠিক আছে ধৰি লোৱা তুমি 1 ত আছা ঠিক আছে 1 ৰ পৰা 4 ত যাবৰ কাৰণে R1 ৰ পৰা L4 ত যাবৰ কাৰণে কিমান টিপিব লাগিব -5 টিপিব লাগিব ঠিক আছে কাৰণ ইয়াৰ পৰা 5 টিপিলে 5টা দবা তোমালোকে পিছুৱাই যাব পাৰিবা অৰ্থাৎ হিমাই জুই টিপে হিমাই পিছুৱাই যাব পাৰিব ঠিক আছে গতিকে 1 2 3 4 5 অৰ্থাৎ -5 টিপিব লাগিব আকৌ যদি ধৰি লোৱা কোনোবা এজন L1 ত আছে আৰু তেওঁৰ যাব লাগে L4 ত কি টিপিব লাগিব -3 টিপিব লাগিব ঠিক আছে 1 2 3 -3 টিপিব লাগিব ঠিক আছে গতিকে তোমালোকে 3 নম্বৰটো সমাধান এইদৰে কৰিব পাৰা এইদৰে তোমালোকে লিখিব পাৰা যে 3 নম্বৰটো এনেকৈ লিখি তাৰপিছত তোমালোকে সমাধান বুলি লিখি এক সেকেন্ড সমাধান বুলি লিখি তাৰপিছত লিখিব পাৰা যে -2 প্লাস -2 -2 প্লাস -2 গতিকে 2টা -2 কিমান হ'ব 4টা -2 হ'ব ডান তাৰপিছত তোমালোকক ইয়াত বিভিন্ন কৌশল প্ৰকাশ কৰিবলৈ দিছে নহয় কিছুমান কৌশল প্ৰকাশ কৰিবলৈ দিছে গতিকে এইটো প্ৰথম কৌশল তাৰপিছত 2 দি তোমালোকে লিখিব পাৰা যে -1 প্লাস -3 ঠিক আছে এটো ক্যালকুলেট কৰিলে কিমান হ'ব -1 প্লাস -3 গতিকে -4 ওকে তো দুটা লিখিলে হ'ব 3 নম্বৰটো তাৰপিছত চোৱা সাইড তোমালোকক কি দিছে এবাৰ চোৱা সাইড তোমালোকক দিছে যে তলত দিয়াবোৰৰ মান নিৰ্ণয় কৰা এইবিলাকৰ মান নিৰ্ণয় কৰিবলৈ দিছে পাবলগীয়া দফাটো উলিয়াবলৈ একত্ৰিতভাৱে বুটাম টিপাৰ পদ্ধতিটোৰ কথা ভাবিবা ঠিক আছে তো পাবলগীয়া দফাটো উলিয়াবৰ কাৰণে কি কৰিবলৈ দিছে তোমালোকক বুটাম টিপাৰ পদ্ধতিটোৰ কথা ভাবিবলৈ দিছে ঠিক আছে ধৰি লোৱা ইয়াত চোৱা 1 ত আছে ঠিক আছে এটো +1 হেই হয় মানে R1 হয় অৰ্থাৎ 0 পৰা +1 ত টিপিলে R1 ত যাব ঠিক আছে তাৰ পিছত +4 অৰ্থাৎ এটোৰ পৰা +4 হলে এটো হ'ব 5 বটনত আহিব তাৰ পিছত -3 -2 আহিলে বাওফালে আহিলে এটো দবাটো উপনীত হ'ব ঠিক আছে পাবলগীয়া দবাটো কিমান R3 হয় ঠিক আছে অৰ্থাৎ ইয়াত কিমান বহিব 3 বহিব ওকে তো এইবিলাক বলা আমি সমাধান কৰো ইয়াত চোৱা প্ৰথমটো সমীকৰণ হৈছে এটো a +4 প্লাস -2 ঠিক আছে তো এটো যদি সমাধান কৰা হয় কি হ'ব 1 তোমালোকে as it is লিখিবা আৰু প্লাস ইনটু নিলিখিলে হ'ব আৰু প্লাস প্লাসে প্লাস হ'ব ইয়াত +4 তাৰ পিছত প্লাস -2 ঠিক আছে তো 1 + 4 কিমান হ'ব 5 -2 5 ৰ পৰা 2 গলে কিমান 3 ঠিক আছে প্ৰথমটো হ'ল তাৰ পিছত আছে বি বিট তোমালোকক দিছে এটো লাগিলে এবাৰ চাই লোৱা ঠিক আছে তাৰ পিছত বিট তোমালোকক দিয়া হৈছে যে +4 প্লাস -3 প্লাস +1 ওকে তো ইয়াত যে প্লাস আছে নিলিখিলে হ'ব প্লাস মাইনাস এটো ইয়াত মাইনাস লিখিব লাগিব আৰু ইয়াত প্লাসে প্লাসে প্লাস প্লাস লিখিবা 1 আছে 1 লিখিবা ঠিক আছে হেৰি 4 পৰা 3 গলে কিমান 1 ঠিক আছে ইফালে আছে প্লাস চিন প্লাস তো 1 কিমান 2 ওকে তাৰ পিছত আছে সি ঠিক আছে সিত কিমান আছে চোৱা
চি হয় চিত আছে -1 তাৰপিছত আছে +2 প্লাছ -3 ঠিক আছে সমাধান কৰিব লাগে ইয়াত আছে -1 প্লাছে প্লাছে প্লাছ 2 আছে সেম টু সেম লিখিবা প্লাছে মাইনাছে -3 ঠিক আছে তো কি হ'ব ইয়াত এটা মাইনাছ ইয়াত -1 আছে ইয়াত -3 আছে -4 হ'ব +2 গতিকে -3 পৰা 2 কমিলে কিমান হ'ব -2 বহিব ঠিক আছে গতিকে কৰি চাও আহা 2 নম্বৰখিনি কমপ্লিট হ'ল এতিয়া 3 নম্বৰখিনি আমি চাম সোৱা কমপ্লিট হৈ গ'ল ছাত্ৰ-ছাত্ৰীসকল এতিয়া কৰি চাও আহা 10.3 চোৱা ইয়াত তোমালোকক 1 নম্বৰত দিছে যে তলত দিয়া সংখ্যাবোৰৰ যোগাত্মক বিপৰীতটো লিখা ঠিক আছে ইয়াত কেইটামান সংখ্যা দিছে আৰু এই সংখ্যাবোৰৰ যোগাত্মক বিপৰীতটো লিখিবলৈ দিছে তো তোমালোকে প্ৰথমে জানিব লাগিব যোগাত্মক বিপৰীত বুলিলেনো কি বুজা ঠিক আছে তো ইয়াত যোগাত্মক বিপৰীতৰ বিষয়ে আলোচনা কৰা হৈছে তোমালোকে এইখিনি পঢ়িবা ঠিক আছে ইয়াত চোৱা ইয়াত কৈছে কোনো এটা সংখ্যাৰ লগত যেটো সংখ্যা যোগ কৰিলে যোগফল শূন্য হয় সেই সংখ্যাটোৱে পূৰ্বৰ সংখ্যাটোৰ যোগাত্মক বিপৰীত ঠিক আছে উদাহৰণস্বৰূপে +5ৰ যোগাত্মক বিপৰীতটো -5 -3ৰ যোগাত্মক বিপৰীতটো +3 ঠিক আছে কিয় ইয়াত চোৱা কি কৈছে কোনো এটা সংখ্যাৰ সৈতে যেতিয়া বেলেগ এটা সংখ্যা যোগ কৰা হ'ব আৰু যোগফলটো শূন্য হ'ব তেতিয়া এটা সংখ্যাক এটা সংখ্যাৰ যোগাত্মক বিপৰীত বুলি কোৱা হয় যেনেকৈ নেকি +5ৰ লগত আমি যদি -5 যোগ কৰোঁ তেনেহলে আমি যোগফলটো শূন্য পাম ঠিক আছে গতিকে +5 -5ৰ যোগাত্মক বিপৰীত আৰু -5 +5ৰ যোগাত্মক বিপৰীত হয় ঠিক আছে একেদৰে -1ৰ সৈতে যদি আমি +1 যোগ কৰোঁ তেনেহলে আমি কিমান পাম শূন্য পাম ইয়াত -1 to +1ৰ যোগাত্মক বিপৰীত আৰু +1 to -1ৰ যোগাত্মক বিপৰীত হয় ঠিক আছে বুজিলা তো এতিয়া বলা আমি এই সংখ্যাকেইটাৰ যোগাত্মক বিপৰীত কেইটা বিচাৰি উলিয়াও তো ইয়াত -3 আছে -3 যোগাত্মক বিপৰীত কি হ'ব +3 হ'ব ঠিক আছে +3 হ'ব তাৰপিছত আছে +1 +1ৰ যোগাত্মক বিপৰীত কি হ'ব -1 হ'ব ঠিক আছে তাৰপিছত আছে -5ৰ যোগাত্মক বিপৰীত কিমান হ'ব +5 হ'ব ঠিক আছে তাৰপিছত আছে 0 যোগাত্মক বিপৰীত 0 হ'ব তাৰপিছত আছে +2 ঠিক আছে +2ৰ যোগাত্মক বিপৰীত -2 হ'ব ঠিক আছে তোমালোকে এইকেইটা এডৈ লিখিবা এইকেইটা তোমালোকে এডৈ ধুনীয়াকৈ লিখিবা ঠিক আছে প্ৰথমে প্ৰশ্নটো লিখি লবা তাৰপিছত সমাধান দি উত্তৰটো এডৈ লিখিবা -3ৰ যোগাত্মক বিপৰীত +3 +1ৰ যোগাত্মক বিপৰীত -1 +-5ৰ যোগাত্মক বিপৰীত +5 0ৰ যোগাত্মক বিপৰীত 0 ঠিক আছে +2ৰ যোগাত্মক বিপৰীত -2 ঠিক আছে তাৰপিছত ইফালে তোমালোকক দিছে ৰাইট দা এডিটিভ ইনভাৰ্সেছ অফ ফলোইং নাম্বাৰছ ঠিক আছে তো ইয়াত কেইটামান নাম্বাৰ দিছে এইবিলাকৰ এডিটিভ ইনভাৰ্স লিখিবলৈ দিছে অৰ্থাৎ যোগাত্মক বিপৰীত লিখিবলৈ দিছে মই তোমালোকক অসমীয়াত যিদৰে দেখাইছো একেই হয় একেবাৰে সেম হয় ঠিক আছে যেতিয়া এটা সংখ্যাৰ সৈতে বেলেগ এটা সংখ্যা যোগ কৰাৰ ফলত যোগফল শূন্য ওলায় তেতিয়া এটা সংখ্যাক আন এটা সংখ্যাৰ আমি যোগাত্মক বিপৰীত বুলি কওঁ ঠিক আছে গতিকে তোমালোকে ইংৰাজীত লিখোতে এডৈ লিখিবা যোনে ইংলিছ মিডিয়ামত লিখি আছে তোমালোকে এডৈ লিখিবা প্ৰথমে তোমালোকে প্ৰশ্নটো লিখিবা তাৰপিছত উত্তৰটো এডৈ লিখিবা ধুনীয়াকৈ ঠিক আছে additive inverse of -3 equal +3 additive inverse of +1 equal -1 additive inverse of -5 equal +5 additive inverse of 0 equal 0 additive inverse of +2 equal -2 ঠিক আছে তো এটা ধুনীয়াকৈ তোমালোকে এটা লিখি পেলাবা ছাত্ৰ-ছাত্ৰীসকল এতিয়া কৰি চাও আহা 10.4ত চোৱা ইয়াত তোমালোকক দিছে যে যদি পাবলগীয়া দবা -1 আৰু আৰম্ভণি দবা +3 হয় তেন্তে তুমি কি বুটাম টিপিবা ইয়াক গাণিতিকভাৱে প্ৰকাশ কৰা ঠিক আছে পাবলগীয়া দবা কিমান -1 আৰু আৰম্ভণি দবা হৈছে +3 ঠিক আছে অৰ্থাৎ +3 ৰ পৰা -1ত যাবৰ কাৰণে
কি বুটাম টিপিব লাগিব হেতু তোমাক উলিয়াবলৈ দিছে আৰু এটো গাণিতিকভাৱে প্ৰকাশ কৰিবলৈ দিছে তো যাদুকৰী ৰেলটো লৈ চোৱা ইয়াত তোমালোকক ধুনীয়াকৈ মই বুজাই দিম চোৱা এটো হৈছে যাদুকৰী ৰেলগাড়ী ঠিক আছে তো কি কৈছে পাবলগীয়া যেটো ডবা হেতু হৈছে L1 ঠিক আছে অৰ্থাৎ যেটো -1 ৰ কথা কৈছে গতিকে L1 এ বুজাব ঠিক আছে কি যেটো এটো লেফট সাইডত আছে ঠিক আছে 0 পৰা এক ডবা লেফট সাইডত আছে গতিকে এটো -1 হয় ঠিক আছে এটো কিমান হয় R3 তাৰ মানে +3 হয় ঠিক আছে যেটো এটো ৰাইট সাইডত আছে ওকে তো R3 ৰ পৰা L1 ত আহিবৰ কাৰণে কেই ডবা পিছু আহিব লাগিব এক ডবা দুই ডবা তিনি ডবা চাৰি ডবা যেটো লেফট সাইডত আহিছে গতিকে 1 2 3 4 4 টো কি হ'ব -4 হ'ব ঠিক আছে গতিকে তোমালোকে এডৰে লিখিবা অৰ্থাৎ -4 বটন টিপিব লাগিব ঠিক আছে ইয়াত খুদিছে নহয় তেন্তে তুমি কি বুটাম টিপিবা ইয়াত হ'ব -4 বটন ওকে স্টুডেন্টস তোমালোকে এডৰে লিখিবা এটো ধুনীয়াকৈ লিখি লবা কৰি চাও আহা 10.4 ঠিক আছে তাৰ পিছত প্ৰশ্নটো লিখিবা তো মই জাস্ট সমাধানটো লিখিছো এডৰে তোমালোকে লিখিবা -4 বুটাম টিপিলে বাওফালে গৈ -1 বা L1 ত উপনীত হ'ব ঠিক আছে এডৰে ধুনীয়াকৈ লিখিবা তাৰ পিছত তোমালোকক গাণিতিকভাৱে প্ৰকাশ কৰিবলৈ দিছে নহয় তোমালোকে এডৰে গাণিতিকভাৱে প্ৰকাশ কৰিবা পাবলগীয়া ডবা মাইনাস আৰম্ভণি ডবা ইকুৱেল পাৰ হ'বলগীয়া ডবা ঠিক আছে পাৰ হ'বলগীয়া ডবা কিমান 4 হয় ঠিক আছে মানে 4টা ডবা হয় আৰু তো -4 বটন টিপিব লাগিব ইয়াত তোমালোকে L4 বুলি লিখি দিব পাৰা ঠিক আছে L4 বুলি লিখি দিবা তোমালোকে ওকে আশা কৰো তোমালোকে কিনি বুজি পাইছা তো সেম কোৱেশ্চন ইংলিশ মিডিয়ামৰ কাৰণে এতিয়া মই সমাধান কৰি দিম তোমালোকে মানে লিখি থৈছো বাৰু চিন্তা নকৰিবা আৰু বেছি সময় নালাগে তোমালোকে ভিডিওটো ধৈৰ্য সহকাৰে চাই থাকা এটো হেৰি হয় অৰ্কিড আউট 10.4 হয় তোমালোকক মই 10.6 লৈকে এটো ভিডিও দেখাই দিম আৰু নেক্সট যেটো ভিডিও আছে হেতু ভিডিওত 10.6 ৰ পৰা I mean 10.7 ৰ পৰা 10.12 লৈকে যিমান কিটা এক্সাৰসাইজ আছে বা যিমান কিটা কৰি চাও আহা আছে গুটেই কিটা প্ৰশ্ন মই তোমালোকক ধুনীয়াকৈ দেখাই দিম আৰু বুজাই দিম ঠিক আছে ইয়াত কি কৈছে if the target coach is -1 and the starting coach is +3 what button should you press write the mathematical expression for it ঠিক আছে মই ধুনীয়াকৈ লিখিছো তোমালোকৰ কাৰণে তোমালোকে এটো লিখি দিবা চোৱা তোমালোকে লিখিবা সলিউশন দি লিখিবা we should press -4 টার্গেট কোচৰ পৰা যদি স্টার্টিং কোচ মাইনাস কৰি দিয়া হয় তেনে হলে মুভমেন্ট অফ কোচেস নিডেড ঠিক আছে তাৰমানে কেটা হেই ডবা পাৰ হ'ব লাগিব হেতু পোৱা যাব ঠিক আছে তাৰপিছত তোমালোকে হেতু লিখি দিব টার্গেট কোচ কিমান আছিল টার্গেট কোচ আছিল -1 ঠিক আছে অৰ্থাৎ পাবলগীয়া ডবা আছে -1 ঠিক আছে স্টার্টিং কোচ অৰ্থাৎ আৰম্ভণি ডবা কিমান আছিল +3 ঠিক আছে টার্গেট কোচৰ পৰা যেতিয়া আমি স্টার্টিং কোচ মাইনাস কৰিম তেতিয়া আমি হেৰি পাই যাম কি পাই যাম তেতিয়া আমি পাৰ হ'বলগীয়া ডবা পাই যাম ঠিক আছে তো এইখিনি যদি আৰু ফাৰ্দাৰ সলিউশন কৰা হয় তেনল কি ওলাব জানা একে সেমি হয় ইয়াত প্লাস এ মাইনাস এ মাইনাস হ'ব ঠিক আছে -3 আৰু ইফালে আছে হেৰি মই তোমালোকক এইখিনি আৰু অলপ সলভ কৰি দেখাই দিছো -1 প্লাস এ মাইনাস এ মাইনাস যেতিয়া প্লাস আৰু মাইনাস পূৰণ হয় তেতিয়া সদায় মাইনাস পোৱা যায় ঠিক আছে এটু ওকে তাৰপিছত এইখিনি যে তোমালোকে সলিউশন কৰা তেনে হলে 4 পাওয়ার মাইনাস ইফালেও -4 পাবা এইখিনি লিখা দৰকাৰ নাই গাণিতিকভাৱে প্ৰকাশ কৰিবলৈ দিছে তোমালোকে জাস্ট এইখিনি লিখিলে হ'ল আৰু সাইডত তোমালোকে লিখি দিব পাৰা L4 বুলি লিখি দিব পাৰা ঠিক আছে তো এটা ধুনীয়াকৈ তোমালোকে লিখিবা ওকে ছাত্ৰ-ছাত্ৰীসকল এতিয়া 2 নম্বৰত চোৱা 2 নম্বৰ তোমালোকক কি দিছে যে যাদুকৰী ৰেলৰ লগত সংগতি ৰাখি তলৰ বিলাক সম্পূৰ্ণ কৰা ঠিক আছে তো যাদুকৰী ৰেলৰ লগত তোমালোকক সংগতি ৰাখিবলৈ দিছে ওকে চোৱা ইয়াত আছে +2 -+3 ইয়াত কিমান হ'ব হেতু উলিয়াব লাগে তো +2 কি বুজাইছে +2 এ পাবলগীয়া ডবা বুজাইছে ঠিক আছে আৰু ইয়াত দিয়া +3 কিমান বুজাইছে আৰম্ভণি ডবা বুজাইছে ঠিক আছে আৰম্ভণি ডবা কি হয় +3 হয় ঠিক আছে আৰু পাবলগীয়া ডবা হয় +2
তেনেহ'লে মই তোমালোকক ইয়াত বুজাই দিছোঁ ইয়াত চোৱা কি কৈছে আৰম্ভণি দবা হৈছে +3 আৰু পাবলগীয়া দবা হৈছে +2 ঠিক আছে তেনেহ'লে +3 ৰ পৰা +2 লৈ আহিবৰ কাৰণে কি কৰিব লাগিব এক দবা পিছু আহিব লাগিব অৰ্থাৎ -1 বটনত এবাৰ প্ৰেছ কৰিব লাগিব হয়নে তাৰ মানে -1 হ'ব ঠিক আছে তো চোৱা ইয়াত হ'ব কিমান ইয়াত হ'ব -1 ওকে তাৰপিছত চোৱা এতিয়া বিট চোৱাচোন বিট দিছে যে 0 -+1 ঠিক আছে তো +1 বটনত আছে +1 বটনৰ পৰা 0 আহিব লাগে ঠিক আছে উদাহৰণস্বৰূপে ইয়াত আছে ঠিক আছে R1 দবাত আছে R1 দবাটোৰ পৰা 0 দবাত আহিব লাগে তেনেহ'লে কি কৰিব লাগিব -1 কৰিব লাগিব অৰ্থাৎ মাইনাছ বটনটোত এবাৰ প্ৰেছ কৰিব লাগিব ঠিক আছে তো ইয়াত কিমান বহিব ইয়াত বহিব -1 ঠিক আছে তো তাৰপিছত আছে ইফালে +3 -1 ঠিক আছে পাবলগীয়া দবা হৈছে +3 আৰু তেও আছে ক'ত -1ত আছে ঠিক আছে তেনেহ'লে ইয়াত মই তোমালোকক দেখাই দিছোঁ চোৱা এক ছেকেণ্ড পাবলগীয়া দবা কিমান +3 আৰু আছে ক'ত আৰম্ভণি দবা কিমান আৰম্ভণি দবা -1 অৰ্থাৎ তেও ইয়াত আছে L1ত আছে আৰু তেও যাব বিচাৰে ইয়াত ঠিক আছে তেনেহ'লে ইয়াৰ পৰা ইয়াত যাবৰ কাৰণে কিমান কৰিব কি কৰিব লাগিব হেৰি কৰিব লাগিব 1 2 3 4 প্লাছ বটনত 4 বাৰ প্ৰেছ কৰিব লাগিব অৰ্থাৎ +4 হ'ব ঠিক আছে যেহেতু ৰাইট সাইডত কৈছে গতিকে প্লাস চিন বহিব 4 ৰ আগত বুজিলা অৰ্থাৎ L ৰ পৰা R3 যাব বিচাৰিছে L ৰ পৰা R3 যাবৰ কাৰণে কি কৰিব লাগিব প্লাস বটনত 4 বাৰ প্ৰেছ কৰিব লাগিব অৰ্থাৎ 4 +4 হ'ব ঠিক আছে তে তোমালোকে +4 বুলি লিখিব লাগিব ঠিক আছে তো এটা বলা এতিয়া মই তোমালোকক বহিত ধুনিয়াকৈ কৰি দেখাই দিও কেনেকৈ তোমালোকে কৰিবা বহিত ঠিক আছে তো চোৱা তোমালোকে প্ৰথমটো এডৰ কৰিব পাৰা তোমালোকে ধুনিয়াকৈ এডৰ বহাই লবা ঠিক আছে বহাই পিনে তাৰ পিছত এডৰ লিখিবা ওকে +2 প্লাস চিন আগত লিখা দৰকাৰ নাই ব্ৰেকেটৰ পৰা ওলোৱাৰ পিছত তাৰ পিছত প্লাস মানে মাইনাস ঠিক আছে 3 3 তো 3 ৰ পৰা 2 কমিলে 1 থাকিব আৰু যেহেতু 3 টো ডাঙৰ গতিকে -1 হ'ব 3 ৰ আগত যেহেতু মাইনাস চিন আছে বুজিলা তাৰ পিছত চোৱা সেম এতিয়া আমি b2 কৰিম b2 ত কিমান আছে b2 ত আছে -1 ঠিক আছে তো এটো কিমান ওলাব তোমালোকে এটা ধুনিয়াকৈ সমাধান বুলি লিখিবা সমাধান বুলি লিখিবা 0 -+1 ঠিক আছে 0 বহিব সেম টু সেম প্লাস মানে -1 তো এটো হৈ যাব -1 ঠিক আছে বুজিলা তো এতিয়া সিট কি আছে সাম এতিয়া সিট চোৱা সিট আছে +3 -1 তোমালোকে সমাধান দিবা সমাধান দি তোমালোকে লিখিবা যে +3 -1 তো +3 এজ ইট ইজ আহিব তোমালোকে 3 আগত প্লাস নিদিলে হ'ব ব্ৰেকেটৰ পৰা ওলোৱাৰ পিছত প্লাস দিয়া দৰকাৰ নাই প্লাসে মাইনাসে কিমান প্লাস ঠিক আছে তো ইয়াত বহিব +4 ওকে ইয়াত মই +4 বহাইছিলো চোৱা ঠিক আছে তাৰ পিছত আছে কিমান তাৰ পিছত আছে d ঠিক আছে স্টুডেন্টস তো d ত আছে -1 -2 ঠিক আছে d কিমান আছে d ত আছে -1 -
-2 ওকে তো তোমালোকে সমাধান দিবা প্ৰথমে ঠিক আছে সমাধান দি তোমালোকে -1 2 লিখিবা এইখিনি লিখি লবা আগতে -1 +2 ঠিক আছে আৰু 2 ৰ পৰা 1 গলে কিমান থাকিব 1 থাকিব ঠিক আছে গতিকে ডিত কিমান বহিব ডিত 1 বহিব ইয়াত তোমালোকে 1 দিব লাগিব ঠিক আছে তাৰ পিছত আছে ইট আছে 0 - -3 ইট আছে 0 - -3 সমাধান দিবা সমাধান দি তোমালোকে প্ৰথমে এই ৰাশিখিনি লিখি ল'বা সৰি ইয়াত এটো একো কাম নাই ঠিক আছে 0 - -3 0 - প্লাস তোমালোকে প্লাস চিন নিদিলে হ'ব ঠিক আছে তোমালোকে প্লাস চিন দিব পাৰা নিদিবও পাৰা ঠিক আছে তো তোমালোকে এট ইট তোমালোকে কি লিখিব লাগিব 3 লিখিব লাগিব তোমালোকে 3 আগত প্লাস চিন দিবও পাৰা নিদিবও পাৰা তোমালোকৰ ইচ্ছা ঠিক আছে তাৰ পিছত আছে এফত আছে কিমান এফত আছে +4 -4 ইকুৱেল সমাধান দিবা সমাধান দি প্ৰথমে ৰাশিটো লিখি লবা ঠিক আছে 4 লগত প্লাস আছে প্লাস নিলে হ'ব মাইনাস প্লাস ঠিক আছে 4 লিখিবা তো 4 এ 4 কিমান 8 হ'ব ঠিক আছে ডান তো ইয়াত তোমালোকে 8 লিখিবা ঠিক আছে তো অসমীয়াখিনি কমপ্লিট হ'ল আৰু ইংলিছত সেমই হ'ব একদম সেম হ'ব যেহেতু ইয়াতো সংখ্যাবিলাক আসামিছটো সংখ্যাবিলাক ইংলিছত আছে আৰু ইংলিছতো সংখ্যাবিলাক ইংলিছতে আছে গতিকে সেম হ'ব ইয়াত দিছে কমপ্লিট দ্য ফলোইং এক্সপ্ৰেছনছ উইথ ৰেফাৰেন্স টু মেজিক্যাল ট্ৰেড ঠিক আছে একদম সেম হ'ব তোমালোকে ইয়াৰ পৰা চাইছে ধুনীয়াকৈ লিখি লবা ইয়াত মই যেনেকৈ লিখি দিছো তেনেকৈ তোমালোকে ধুনীয়াকৈ ইংৰাজীটো লিখি লবা ইংলিছ মিডিয়ামত যেনে লিখি আছে ইংৰাজীটো লিখি লবা একেই হ'ব হল ছাত্ৰ-ছাত্ৰীসকল এতিয়া কৰি চাওয়া 10.5ত চোৱা ইয়াত তোমালোকক দিছে তলৰ গাণিতিক ৰাশিবোৰ সম্পূৰ্ণ কৰা ঠিক আছে এই গাণিতিক ৰাশিবিলাক সম্পূৰ্ণ কৰিব লাগে ঠিক আছে তো ইয়াত খালিতে আছে ইয়াত আছে 50 ঠিক আছে আৰু ইয়াত আছে +200 ঠিক আছে -50 আছে তো -50 ৰ হৈতে এনেকুৱা কি নাম্বাৰ যোগ কৰিলে আমি 200 পাম +200 পাম ইয়াত কি যোগ কৰিব লাগিব 250 যোগ কৰিব লাগিব ঠিক আছে 250 ঠিক আছে আমি 250 ৰ লগত যদি -50 যোগ কৰো তেনেহলে আমি কিমান পাম +200 পাম কেনেকৈ 250 ৰ পৰা কি হ'ব মাইনাস বিয়োগ হ'ব কাৰণ প্লাসে মাইনাসে মাইনাসে হয় ঠিক আছে 250 ৰ পৰা মাইনাস বিয়োগ হ'ব হেৰি হ'ব 50 বিয়োগ হ'ব তেনেহলে আমি 200 পাম ঠিক আছে তো একেটা মই ধুনীয়াকৈ তোমালোকক বহিত কৰাই দিম ইয়াৰ আগতে মই তোমালোকক কিবা এটা দেখাব বিচাৰো চোৱা ইয়াত চোৱা যেতিয়া যোগৰ হৈতে যোগ হয় ঠিক আছে অৰ্থাৎ প্লাসৰ হৈতে প্লাস যোগ হয় তেতিয়া আমি প্লাস পাও প্লাসে প্লাস
মাইনাসে প্লাসে কি হয় মাইনাস হয় প্লাসে মাইনাসে মাইনাস হয় মাইনাসে মাইনাসে প্লাস হয় ঠিক আছে ধৰি লোৱা এইটো ক্ষেত্ৰতেই চোৱা ইয়াত প্লাস আছে ইয়াত মাইনাস আছে তো ইয়াত মানে এইটো প্লাসৰ সৈতে এইটো মাইনাস পূৰণ হৈ আছে ঠিক আছে তো যেতিয়া প্লাসৰ সৈতে মাইনাস পূৰণ হ'ব তেতিয়া আমি মাইনাস পাম ঠিক আছে প্লাসে মাইনাসে মাইনাস আকৌ যেতিয়া মাইনাসৰ সৈতে প্লাস পূৰণ হ'ব যেনেকৈ নেকি ইয়েস মাইনাসৰ সৈতে কি হৈছে প্লাস পূৰণ হৈছে হয়নে ইয়াতো কিন্তু আমি কি পাম মাইনাস পাম ইয়াত মাইনাসে মাইনাসে পূৰণ হৈছে আমি কি পাম প্লাস পাম ইয়াত প্লাসে মাইনাসে পূৰণ হৈছে আমি কি পাম মাইনাস পাম ঠিক আছে আৰু যেতিয়া প্লাস প্লাস একেলগে থাকিব বা প্লাস প্লাস পূৰণ হ'ব তেতিয়া আমি প্লাস পাম ঠিক আছে তো এইখিনি তোমালোকৰ বহিত ধুনীয়াকৈ লিখি লোৱা ঠিক আছে তো এতিয়া পৰা আমি 1 নম্বৰৰ এৰ পৰা আৰম্ভ কৰোঁ ঠিক আছে তোমালোকে এইটো ধুনীয়াকৈ বহিত পাতি ল'বা ঠিক আছে কৰি চাও আহা তাৰপিছত লিখিবা তলৰ গাণিতিক ৰাহিবোৰ সম্পূৰ্ণ কৰা এইটো ধুনীয়াকৈ প্ৰশ্নটো লিখি ল'বা তাৰপিছত এড কিমান দিছে ডেশ প্লাস -50 ইকুৱেল প্লাস 200 ঠিক আছে তাৰ মানে ইয়াত যেটো সংখ্যা বহিব হেতু সংখ্যা আৰু এটো সংখ্যা মিলি এটো সংখ্যা হ'ব গতিকে এটো সংখ্যাৰ পৰা আমি যদি এটো সংখ্যা বিয়োগ কৰি দিও তেনে হলে ইয়াত বহিব লগা সংখ্যাটো আমি পাই যাম ঠিক আছে 200 ৰ পৰা আমি যদি -50 বিয়োগ কৰি দিও তেনে হলে আমি ইয়াত বহাব লগা সংখ্যাটো পাই যাম কালিত বহাব লগা সংখ্যাটো পাই যাম ঠিক আছে গতিকে ইয়াত তোমালোকে 200 লিখিবা এনেকৈ ঠিক আছে তাৰ পিছত মাইনাস চিন দিবা যেহেতু আমি বিয়োগ কৰিম ঠিক আছে তাৰ মানে ইয়াত চোৱা এটো হৈছে সমান চিনৰ হুফালে যিমানখিনি থাকে সেম সমান চিনৰ বাওফালেও থাকিব লাগিব ঠিক আছে যেহেতু এটো মাইনাসত আছে গতিকে আমি ইয়াত এনেকুৱা এটা সংখ্যা বহাব লাগিব যোনটোৰ পৰা আমি এটো বিয়োগ কৰিলে 200 পাও তো বিয়োগ ইয়াত বহাব লাগিব 250 তো আমি কেনেকৈ জানিম ইয়াৰ পৰা যে 250 বহাব লাগিব ইয়াত যে 250 বহাব লাগিব হেতু আমি কেনেকৈ জানিম আমি এটোৰ পৰা এটো বিয়োগ কৰিম 200 ৰ পৰা যদি 50 বিয়োগ কৰো তেনে হলে আমি পাম 150 বিয়োগটো নহব প্লাসে হ'ব কাৰণ ইয়াত মাইনাস চিন আছে মাইনাসে মাইনাসে প্লাস হৈ যাব হেতু বেলেগ কথা ঠিক আছে মই তোমালোকক শিকাই দিম ধুনীয়াকৈ ঠিক আছে তো তাৰ মানে এটোৰ পৰা এটো বিয়োগ কৰিব লাগিব ঠিক আছে এত 200 তোমালোকে বহালা তাৰ পিছত মাইনাস চিন দিয়া যেহেতু বিয়োগ কৰিবলৈ গৈ আছো কিমান বিয়োগ কৰিম -50 গতিকে -50 তোমালোকে ব্ৰেকেটৰ ভিতৰত বহাব লাগিব ঠিক আছে মই তোমালোকক ইয়াত কৈছিলো যে মাইনাসে মাইনাসে কি হয় মাইনাসে মাইনাসে প্লাস হয় ঠিক আছে মাইনাস হইছে মাইনাস পূৰণ হৈছে এটো যেটো ব্ৰেকেটৰ ভিতৰত আছে গতিকে পূৰণ হৈ আছে ঠিক আছে পূৰণ হলে মাইনাসে মাইনাসে কিমান হয় প্লাস হয় গতিকে ইয়াত বহিব প্লাস আৰু ইয়াত 200 আগৰ প্লাস চিন আছে প্লাস চিন নিদিলেও হ'ব আৰু ইয়াত বহিব প্লাস ঠিক আছে গতিকে 200 ৰ হৈতে 50 প্লাস কৰিলে কিমান হয় 250 হয় ঠিক আছে সেই কাৰণে খালতে ইয়াত বহিব 250 ইয়াত বহিব 250 হল তো এতিয়া বিট কি আছে আমি চেক কৰিম সোয়া বিট আছে +50 প্লাস ডেশ ইকুৱেল -200 ঠিক আছে গতিকে আমি যদি -200 ৰ পৰা 50 বিয়োগ কৰি দিও তেনে হলে আমাৰ ইয়াত বহাব লগা উত্তৰটো পাই যাম সংখ্যাটো পাই যাম ঠিক আছে গতি তোমালোকে এটো লিখিবা -200 মাইনাস প্লাস 50 তো ইয়াত -200 আহিব তাৰ পিছত প্লাসে মাইনাসে কি হয় প্লাসে মাইনাসে কি হয় সরি মাইনাসে প্লাসে কি হয় মাইনাসে প্লাসে মাইনাস হয় -50 ঠিক আছে তো ইয়াত যেহেতু দুটা সংখ্যা মাইনাসত আছে গতিকে ইহতৰ মাজত যোগ হ'ব মাইনাসে মাইনাসে কি হয় যোগ হয় মাইনাসে মাইনাসে প্লাস হয় ঠিক আছে ইয়াত পূৰণ হৈ থকা নাই যদিও ইয়াত যেটো দুটা সংখ্যা দুটা হেৰি হয় দুটা মাইনাস হয় গতিকে 200 মাইনাস আছে আৰু 50 মাইনাস আছে গতিকে 250 মাইনাস হৈ যাব ন তো 250 মাইনাস হৈ যাব ঠিক আছে গতিকে ইয়াত বহিব কিমান -250 হল ঠিক আছে স্টুডেন্টস সো বি2 কমপ্লিট হল এতিয়া সিট কি আছে চেক কৰিম সিট কিমান আছে -60 প্লাস ডেশ ইকুৱেল প্লাস 200 ঠিক আছে তো তোমালোকে কি কৰিব লাগিব 200 ৰ পৰা 60 মাইনাস কৰিব লাগিব
তো 200 সেম টু সেম লিখি দিবা প্লাস লিখিব নালাগে আৰু মাইনাস মাইনাস ইয়াত কি হ'ব মাইনাস মাইনাস প্লাস হয় ইয়াত চোৱা ধুনীয়াকৈ লিখা আছে মাইনাস মাইনাস প্লাস ঠিক আছে মাইনাস মাইনাস প্লাস হয় ওকে তো তোমালোকে প্লাস 60 লিখিবা ঠিক আছে 200 হতে যদি হেৰি কৰা হয় 60 প্লাস কৰা হয় কিমান হ'ব 260 ঠিক আছে তো এটো লিখিব লাগিব এতে ডিট চোৱা ডিট তোমালোকক দিছে যে ডিট তোমালোকক দিছে -60 প্লাস ড্যাশ ইকুয়াল -200 তো -200 ৰ পৰা যদি 60 বিয়োগ কৰি দিও তেনেহলে আমি ক্যালকুলেট বহাব লগা সংখ্যাটো পাই যাম ঠিক আছে গতিকে 200 ইয়াত বহিব -60 ডান তে -200 লিখিব লাগিব তাৰ পিছত মাইনাস প্লাস হ'ব ঠিক আছে এটো বস্তু তোমালোকে লিখি লোৱা ঠিক আছে এটো তোমালোকে ধুনীয়াকৈ লিখি লোৱা তো এট মাইনাস প্লাস প্লাস 60 হ'ব ঠিক আছে তো ইয়াত চোৱা ইয়াত মাইনাস আছে ইয়াত প্লাস আছে ঠিক আছে তো 200 মাইনাস আছে 60 আছে প্লাস তো প্লাস টু মাইনাস টুৰ পৰা বিয়োগ কৰি দিব লাগিব ঠিক আছে তেনেহলে কিমান পাম আমি 140 পাম আৰু যেটো ডাঙৰ সংখ্যাটোৰ আগত মাইনাস চিন আছে গতিকে ইয়াত মাইনাস চিন বহিব ঠিক আছে গতিকে খালিতে কিমান বহিব 140 বহিব গম পালা ঠিক আছে তো এতিয়া বলা নেক্সট কি আছে চাও নেক্সট আছে ই ঠিক আছে আমি ডি লৈ কি কইলো এতিয়া ই কি আছে চেক কৰিম চোৱা এতিয়া মানে দহমি হেৰি সমীকৰণৰ এফালৰ সংখ্যা নাম্বাৰখিনি দি আছে সংখ্যাখিনি দি আছে মানে লেফট সাইডৰ কিন দি আছে আমি ৰাইট সাইডৰ কিনি উলিয়াব লাগে তাৰ মানে এইখিনি ক্যালকুলেট কৰিব লাগে ধুনীয়াকৈ ঠিক আছে এইখিনি যদি আমি ক্যালকুলেট কৰো তেনেহলে আমি ৰাইট সাইডৰ কিনি পাই যাম ঠিক আছে ৰাইট সাইডৰ লেফট সাইড সেমিটো হয় ন সো কি কৰিব লাগিব এইখিনি সেম টু সেম বহুৱা -200 -50 ঠিক আছে তো এইখিনি ক্যালকুলেট কৰিব লাগিব -200 তাৰ পিছত প্লাস মাইনাসে সৰি মাইনাস মাইনাসে প্লাস 50 তো কিমান হ'ব 200 ৰ পৰা 50 বাদ দিলে কিমান হ'ব 150 বহিব আৰু ডাঙৰ সংখ্যাটোৰ আগত যেটো মাইনাস চিন আছে গতিকে -150 হ'ব ঠিক আছে তোমাৰ হাতত যদি 200 টকা মানে 200 টকা যদি তোমাৰ দাৰ থাকে ঠিক আছে আৰু যদি তোমাৰ হাতত 50 টকা থাকে তেনেহলে সেই দাৰটো মাৰিবৰ কাৰণে তুমি যদি 50 টকা দি দিয়া ঠিক আছে তেনেহলে তোমাৰ হাতত কিমান টকা দাৰ থাকিব অবিয়াসলি 150 দাৰ থাকিব ন গতিকে 150 তোমালোকে লিখিবা ডাঙৰ সংখ্যাটোৰ আগত মাইনাস চিন আছে গতিকে মাইনাস চিনটো বহি যাব ঠিক আছে এতিয়া এফত কি আছে চেক কৰা এফত তোমালোকক দিছে যে +200 তোমালোকে লিখিবা +200 মাইনাস +50 ওকে তো এটা তোমালোকে লিখিবা প্লাস টু লিখিব নালাগে মাইনাসে প্লাসে মাইনাস 200 পৰা যদি 50 মাইনাস কৰি দিয়া হয় তেনেহলে কিমান পোৱা যাব 150 পোৱা যাব ঠিক আছে ইয়াত যেহেতু ডাঙৰ সংখ্যাটোৰ আগত একো চিন নাই তাৰ মানে প্লাস চিন আছে ঠিক আছে তেনেহলে এটো কিন্তু +150 হয় -150 নহয় ওকে আগৰটোত -150 ওলাইছে কাৰণ আগৰটোত 200 ৰ আগত মাইনাস চিন আছিল এটো 200 ৰ আগত প্লাস চিন আছে গতিকে 150 যেটো ওলাব হেতু প্লাসত ওলাব ঠিক আছে হল এফ লৈকে হৈ গল এতিয়া আমি জি কি আছে চেক কৰিম চোৱা জি তোমালোকক দিছে -200 ওকে মাইনাস +60 ওকে তো এখন ক্যালকুলেট কৰিব লাগে তো যেটো মাইনাস চিন আছে মাইনাস চিনটো লিখিব লাগিব 200 ৰ আগত ঠিক আছে প্লাস মাইনাস কি হয় মাইনাস হয় ইফালে আছে 60 লিখিবা ঠিক আছে তো ইয়াত কি হ'ব ইয়াত চোৱা ইয়াতো মাইনাস আছে ইয়াতো মাইনাস আছে ঠিক আছে ইয়াত 200 টকা মাইনাসত আছে ইয়াত 60 মাইনাসত আছে ঠিক আছে গতিকে 200 আৰু 60 কিমান হয় 260 হ'ব ৰাইট 260 যেটো দুইটা মাইনাসত আছে মাইনাসে কি হয় মাইনাস প্লাস হয় তাৰ মানে ইয়াত যেটো পূৰণ হৈ থকা নাই
ঠিক আছে এইখিনিতো ব্ৰেকেটত নাই গতিকে তোমালোকে তেনেদৰে কৰিব নোৱাৰিবা ইয়াত যেটো দুটা সংখ্যা নেগেটিভত আছে ঠিক আছে গতিকে ইহত প্লাস মানে সংখ্যা কেইটা প্লাস ওভাৰ চিনটো মাইনাসই থাকিব ঠিক আছে 260 হয় ইয়াত চোৱা ইছুত কি আছে এটোই লাস্ট হয় ইয়াত আছে 200 minus 60 okay তো ইয়াত তোমালোকে 200 টু মাইনাসত লিখিবা ঠিক আছে ইয়াত মাইনাস মাইনাস কি হ'ব প্লাস হ'ব প্লাস 60 হ'ব ঠিক আছে তো 200 পৰা হাতি গলে কিমান হয় 200 পৰা হাতি গলে 140 হয় ঠিক আছে ইয়াত যেটো ডাঙৰ সংখ্যাটো মাইনাসত আছে গতিকে ইয়াত মাইনাস চিনটো বহিব ইয়াত কিয় বিয়োগ কৰিছো ইয়াত হাতি কিয় 200 পৰা বিয়োগ কৰিছো চোৱা দৈলো তোমাৰ 200 টকা ঋণ আছে আৰু হাতত আছে 60 টকা তো তুমি কি কৰিবলৈ চেষ্টা কৰিবা তুমি ঋণটো মাৰিবলৈ চেষ্টা কৰিবা হয়নে তো ঋণটো যেতিয়া তুমি মাৰিবলৈ চেষ্টা কৰিবা 60 টকা দিবা যাৰ পৰা তুমি ঋণ লৈছিলা তেনেহলে তেও তোমাৰ তাত কিমান টকা পাব obviously 140 rupees পাব ৰাইট তো 140 rupees যেটো ঋণ হয় গতিকে তোমাৰ কি কৰিব লাগিব মাইনাস চিন বহাব লাগিব ঠিক আছে ডাঙৰটোৰ পৰা সৰুটো বিয়োগ কৰি দিব লাগিব ওকে ইয়া তোমালোকে 140 বুলি লিখিবা ঠিক আছে তো 10.5 কমপ্লিট হল নেক্সট আমি চেক কৰিম 10.6 ত কি আছে এটা ইয়াত চোৱা ইয়াত তোমালোকক কৰি চাও আহা 10.6 ৰ একত দিছে -3 আৰু 1 ৰ মাজৰ অখণ্ড সংখ্যাটো চোৱা এটো এটা অখণ্ড সংখ্যাৰ সংখ্যাৰেখা হয় ঠিক আছে ইয়াত আছে এটো হৈছে কি এটো -3 হয় আৰু এটো হৈছে 1 ঠিক আছে -3 আৰু 1 ৰ মাজত 2 1 আৰু 0 এই অখণ্ড সংখ্যা কেইটা আছে ঠিক আছে তো ইয়াত -2 নাই ঠিক আছে এটো +2 হয় ইয়াত -2 আৰু -1 আছে তো 0 আছে ঠিক আছে 3 ইয়াত 3 নাই -4 ইফালে আছে -3 আৰু 1 ৰ মাজত নাই গতিকে সোৱা -1 2 এই দুটাৰ মাজত আছে -1 2 হেৰি -3 আৰু 1 ৰ মাজত আছে হয়নে তো শুদ্ধটো হৈ যাব -1 গম পালা -1 হ'ব ওকে তাৰ পিছত ইয়াত চোৱা তলৰ কোনটো -6 তকৈ ডাঙৰ এটা অখণ্ড সংখ্যা ঠিক আছে তো সংখ্যা ৰেখাত কি হয় জানা সংখ্যা ৰেখাত হুফালৰ সংখ্যাবিলাক সদায় বাওফালৰ সংখ্যাবিলাকতকৈ ডাঙৰ থাকে উদাহৰণস্বৰূপে 0 তকৈ 1 ডাঙৰ 1 তকৈ 2 ডাঙৰ ঠিক আছে 2 তকৈ 3 ডাঙৰ 3 তকৈ 4 ডাঙৰ 4 তকৈ 5 ডাঙৰ 5 তকৈ 6 ডাঙৰ ঠিক আছে ইয়াত চোৱা ইয়াত 2 আছে 2 তকৈ -2 আছে আৰু -2 তকৈ -1 2 হে ডাঙৰ তোমালোকে এনেকুৱা নাভাবিবা যে 1 তকৈ 2 ডাঙৰ হয় 1 তকৈ 2 ডাঙৰ কিন্তু প্লাস হ'ব লাগিব যেতিয়া মাইনাসত আহি যাব তেতিয়া সদায় ডাঙৰ সংখ্যাবিলাক সৰু সংখ্যাবিলাকতকৈ সৰুহে হ'ব ঠিক আছে -2 টু -1 তকৈ সৰু হয় -3 টু -2 তকৈ সৰু হয় -4 টু -3 তকৈ সৰু হয় -5 টু -4 তকৈ সৰু হয় ঠিক আছে -6 টু -5 তকৈ সৰু হয় ঠিক আছে আটাইতকৈ ডাঙৰ ঋণাত্মক সংখ্যাটো হৈছে -1 ঠিক আছে -6 তকৈ শূন্যটো ডাঙৰ ঠিক আছে অৰ্থাৎ তোমালোকে হুফালে যিমান গৈ থাকিবা ডাঙৰ সংখ্যা পাই থাকিবা আৰু বাওফালে যিমান গৈ থাকিবা সৰু সংখ্যা পাই থাকিবা ঠিক আছে তো ইয়াত চোৱা ইয়াত কি হৈছে তলৰ কোনটো -6 তকৈ ডাঙৰ এটা অখণ্ড সংখ্যা ঠিক আছে -6 তকৈ ডাঙৰ হ'ব লাগিব তো এটো হৈছে -6 ঠিক আছে তো -6 তকৈ ডাঙৰ সংখ্যাবিলাক কোনফালে থাকিব এই যেটো সংখ্যা ৰেখা আছে সংখ্যা ৰেখাৰ হুফালে থাকিব ঠিক আছে তো ইয়াত চোৱা ইয়াত -7 আছে -7 ইফালে থাকিব ন -7 ইয়াত থাকিব আৰু এগৰ যদি লোৱা হয় তেনেহলে ইয়াত কৰবাত -7 হ'ব তাৰ পিছত -9 টো ইফালে হ'ব এই সংখ্যা ৰেখাটো যদি বহাই দিয়া হয় তোমালোকে ইফালে হেৰিটো পাবা 9 টো পাবা -10 টো ইফালে পাবা ঠিক আছে কিন্তু 0 টো ক'ত আছে চোৱা 0 টো আছে -6 তকৈ হুফালে আছে ঠিক আছে গতিকে 0 টো -6 তকৈ ডাঙৰ হয় ঠিক আছে গতি শুদ্ধটো হৈ যাব এটো this one এইদৰে হ'ব ঠিক আছে তো এটা ইয়াত চোৱা ইংলিছত একেই হয় everything is same just language to বেলেগ হয় এটো শুদ্ধ হ'ব this is the integer between -3 and +1 is -1 next is which of the following integer is greater than -6 -6 কৈ 0 to greater হয় ডাঙৰ হয় ঠিক আছে বাকি everything same হয় ওকে এটা নেক্সট কি আছে আমি চাম এটা 3 চোৱা 3 তোমালোকক দিছে তলৰ অখণ্ড সংখ্যাসমূহ ঊৰ্ধ্বক্ৰমত সজোৱা ঠিক আছে ইয়াত কিছুমান অখণ্ড সংখ্যা দিয়া আছে আৰু এইবিলাকক ঊৰ্ধ্বক্ৰমত সজাবলৈ দিছে ঊৰ্ধ্বক্ৰমত মানে সৰুৰ পৰা ডাঙৰলৈ ঠিক আছে তো ইয়াত আটাইতকৈ সৰু সংখ্যা কোনটো ইয়াত থকা আটাইতকৈ সৰু সংখ্যাটো হৈছে
-7 ঠিক আছে তাৰ পিছতটো হৈছে -3 তাৰ পিছত -2 তাৰ পিছত -1 তাৰ পিছত 0 তাৰ পিছত 3 তাৰ পিছত 5 তাৰ পিছত 6 হ'ব ঠিক আছে তো একেটো তোমালোকক মই সংখ্যা ৰেখাৰ সহায়ত বুজাই আছো কেনেকৈ কোনটো ডাঙৰ হয় চোৱা এটো এটা সংখ্যা ৰেখা হয় ঠিক আছে সংখ্যা ৰেখাৰ হুফালৰ সংখ্যাবিলাক সদায় বাফালৰ সংখ্যাবিলাকৰ তুলনাত ডাঙৰ হয় উদাহৰণস্বৰূপে 7 তকৈ 6 ডাঙৰ ঠিক আছে -7 তকৈ -6 ডাঙৰ তাৰ পিছত -6 তকৈ -5 ডাঙৰ -5 তকৈ -4 ডাঙৰ -4 তকৈ -3 ডাঙৰ ঠিক আছে তো চোৱা 7 এটো 7 হয় ঠিক আছে এটো 7 হয় তো ইয়াত বাকি যিকিটা সংখ্যা আছে গুটেই কিটা 7 তকৈ হুফালে আছে 6 7 তকৈ হুফালে আছে 0 7 ৰ হুফালে আছে -1 7 ৰ হুফালে আছে 3 7 ৰ হুফালে আছে -3 7 ৰ হুফালে আছে গতিকে আটাইতকৈ সৰু সংখ্যাটো হৈছে -7 কাৰণ এটো গুটেই কিটাৰ বাওফালে আছে আৰু হুফালৰ কিটা ডাঙৰ হয় বাওফালৰ কিটা সৰু হয় এটো কথা তোমালোকে সদায় মনত ৰাখিবা ঠিক আছে তাৰ পিছত ইয়াত চোৱা তাৰ পিছত কোনটো সংখ্যা আটাইতকৈ সৰু হ'ব তাৰ পিছত আটাইতকৈ সৰু সংখ্যাটো হ'ব -3 এটো চোৱা -3 ঠিক আছে এটো -3 হয় তো ইয়াত 7 ৰ বাদে 7 ৰ বাহিৰে বাকি যিকিটা সংখ্যা আছে গুটেই কিটা -3 ৰ হুফালে আছে গতিকে -3 তকৈ ডাঙৰ হয় উদাহৰণস্বৰূপে -1 -3 তকৈ -3 হুফালে আছে 6 -3 হুফালে আছে ঠিক আছে 0 -3 হুফালে আছে তাৰ পিছত 2 -3 হুফালে আছে তাৰ পিছত 5 -3 হুফালে আছে ঠিক আছে তাৰ পিছত আটাইতকৈ সৰু সংখ্যাটো হ'ব -2 এটো ঠিক আছে তো বাকি যিকিটা সংখ্যা আছে গুটেই কিটা কিন্তু -2 হুফালে আছে গতিকে হেকিটা -2 তকৈ ডাঙৰ হয় ওকে তো তোমালোকে এটো লিখিবা সংখ্যাবোৰৰ ঊৰ্ধ্বক্ৰমটো হ'ব এইদৰে লিখি তোমালোকে লিখিবা -7 তাৰ পিছত লিখিবা তোমালোকে -3 ওকে তাৰ পিছত তোমালোকে লিখিব লাগিব -2 ঠিক আছে তাৰ পিছত তোমালোকে লিখিব লাগিব -7 -3 -2 -1 ঠিক আছে তাৰ পিছত তোমালোকে লিখিব লাগিব 0 ঠিক আছে 0 তাৰ পিছত লিখিব লাগিব তোমালোকে 3 ঠিক আছে তাৰ পিছত 5 তাৰ পিছত 6 হলনে ওকে ডান তাৰ পিছত ইয়াত তোমালোকক 2 নম্বৰত কিছুমান সংখ্যা দিছে আৰু এইবিলাকো ঊৰ্ধ্বক্ৰমত লিখিব লাগে যেহেতু ইয়াত ডাঙৰ সংখ্যা দিয়া হৈছে গতিকে এইবিলাক হেৰি সংখ্যা ৰেখা দেখুৱাটো অসুবিধা হ'ব ঠিক আছে তাৰ মানে কি তাৰ মানে মাইনাস থকা ডাঙৰ সংখ্যাটো সদায় সৰু সংখ্যাটোতকৈ সৰু হয় উদাহৰণস্বৰূপে -20 সদায় -10 তকৈ ডাঙৰ সৰু ঠিক আছে সৰি -20 সদায় -10 তকৈ সৰু হয় ঠিক আছে ইয়াত -10 টো ডাঙৰ হয় আৰু -20 টো সৰু হয় মানে মাইনাস থকা ডাঙৰ সংখ্যাটো সদায় মাইনাস থকা সৰু সংখ্যাটোতকৈ সৰু হয় ওকে তো ইয়াত বহিব কোনটো ইয়াত ঊৰ্ধ্বক্ৰমত এই সংখ্যাবিলাকক সজালে -30 আগতে আহিব তাৰ পিছত আহিব -20 ঠিক আছে তাৰ পিছত আহিব -10 ওকে তাৰ পিছত আহিব +10 তাৰ পিছত আহিব +20 তাৰ পিছত আহিব 30 ঠিক আছে তো এই ধুনীয়াকৈ তোমালোকে একেটা সজাই পেলাবা ছাত্ৰ-ছাত্ৰীসকল এতিয়া চাৰিত চোৱা চাই তোমালোকক দিছে তলত দিয়া সংখ্যা দুটাৰ মাজৰ সকলোবোৰ অখণ্ড সংখ্যা লিখা ঠিক আছে ইয়াত দিছে 0 আৰু 6 0 আৰু 6 ৰ মাজত থকা অখণ্ড সংখ্যাবিলাক লিখিব লাগে ঠিক আছে তো চোৱা মই তোমালোকক এনে ধুনীয়াকৈ লিখি নিছো তোমালোকে এইদৰে লিখিবা ঠিক আছে এইদৰে লিখি ধুনীয়াকৈ সমাধান দি তাৰ পিছত তোমালোকে সংখ্যা ৰেখাটো লিখিবা ঠিক আছে চোৱা 0 আৰু 6 ৰ মাজৰ অখণ্ড সংখ্যাবিলাক তোমালোকক উলিয়াবলৈ দিছে হয়নে তো এটো হৈছে 0 এটো হৈছে 6 তো 0 আৰু 6 ৰ মাজত কিমান আছে 1 আছে 2 আছে 3 আছে 4 আছে আৰু 5 আছে ঠিক আছে গতি তোমালোকে লিখিবা 0 আৰু 6 ৰ মাজত থকা অখণ্ড সংখ্যাবোৰ হ'ব 1 2 3 4 5 ওকে হল ছাত্ৰ-ছাত্ৰীসকল ভিডিঅ'টোত লাইক এটা কৰি দিয়া আৰু চেনেলটো যদি এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰা আৰু ভিডিঅ'টো বন্ধু-বান্ধৱীসকললৈ শ্বেয়াৰ কৰি দিয়া হোৱাটছআপত ঠিক আছে আৰু তোমালোকৰ যেটো নেক্সট হেৰি আছে এক্সাৰসাইজ আছে
এইটো চেপ্টাৰ এইটো হেৰি চেপ্টাৰত তোমালোকক 12টা হেৰি দিছে এক্সাৰসাইজ দিছে ঠিক আছে এইটো ভিডিঅ'ত 10.1 ৰ পৰা 10.6 লৈকে হৈ আছে বাকি যিকিটা এক্সাৰসাইজ আছে ঠিক আছে 10.7 ৰ পৰা একেবাৰে 10.12 লৈকে গুটিকেইটাৰ প্ৰশ্নোত্তৰ তোমালোকে যেটো নেক্সট ভিডিও হ'ব হেতুৰ ওপৰত পাই যাবা আৰু হেতু ভিডিও লিংক তোমালোকে ডেসক্ৰিপচনত পাবা আৰু ইন ডিসক্ৰিপচনতো পাবা ঠিক আছে ভিডিওটো ইন ডিসক্ৰিপচনত পাবা ভিডিওটো ইন ডিসক্ৰিপচনত তুমি নোপোৱা ডেসক্ৰিপচন চেক কৰিবা ডেসক্ৰিপচনত পাবাই ঠিক আছে তো ডেসক্ৰিপচন বক্স চেক কৰিবা ঠিক আছে এতিয়া 2 নম্বৰত চোৱা এত তোমালোকক দিছে -6 আৰু 6 ৰ মাজত থকা কোন সংখ্যাবোৰ ওলাব লাগে ঠিক আছে সমাধান দিবা সমাধান দি এত চোৱা এটো হৈছে -6 ঠিক আছে এটো হৈছে -6 আৰু এটো হৈছে +6 -6 আৰু 6 ৰ মাজৰ অখণ্ড সংখ্যাবিলাক ওলাব লাগে তো কিমান আছে এটা আছে -5 -4 -3 -2 -1 0 1 2 3 4 5 ঠিক আছে -5 ৰ পৰা +5 লৈকে এই সংখ্যাবিলাক আছে গতি তোমালোকে লিখিব লাগিব -5 -4 -3 -2 -1 0 1 2 3 4 5 ঠিক আছে তো এটো তোমালোকে ধুনিয়াকৈ লিখিবা এটো ধুনিয়াকৈ লিখি লবা ওকে এতিয়া পাছত চোৱা পাছত তোমালোকক দিছে -7 আৰু 2 ৰ মাজৰ অখণ্ড সংখ্যাসমূহ ঊৰ্ধ্বক্ৰমত লিখা হেবিলাকৰ ভিতৰৰ আটাইতকৈ ডাঙৰ সংখ্যাটো আৰু আটাইতকৈ সৰু সংখ্যাটো লিখা কি কৈছে -7 আৰু +2 ৰ মাজৰ অখণ্ড সংখ্যাসমূহ ঊৰ্ধ্বক্ৰমত লিখিবলৈ দিছে ঊৰ্ধ্বক্ৰম মানে সৰুৰ পৰা ডাঙৰলৈ ঠিক আছে তো চোৱা ইয়াত চোৱা এটো এটা সংখ্যা ৰেখা হয় ঠিক আছে সংখ্যা ৰেখাটোত এটো হৈছে -7 ঠিক আছে এটা আছে -7 আৰু এটো হৈছে +2 ঠিক আছে তো -7 আৰু +2 ৰ মাজত যিবিলাক সংখ্যা আছে এই সংখ্যাবিলাক ঊৰ্ধ্বক্ৰমত লিখিবলৈ দিছে ঊৰ্ধ্বক্ৰমত মানে সৰুৰ পৰা ডাঙৰলৈ তেনেহলে -7 আৰু +2 ৰ মাজত থকা সংখ্যাকেইটা কোনকেইটা সেই সংখ্যাকেইটা হৈছে -6 -5 -4 -3 -2 -1 0 আৰু 1 ঠিক আছে ঊৰ্ধ্বক্ৰমত মানে সৰুৰ পৰা ডাঙৰলৈ গতিকে ইয়াত আটাইতকৈ সৰু সংখ্যাটো হৈছে -6 তাৰ পিছত হৈছে -5 তাৰ পিছত -4 ঠিক আছে -4 তকৈ -3 ডাঙৰ -3 তকৈ -2 ডাঙৰ -2 তকৈ -1 ডাঙৰ -1 তকৈ 0 ডাঙৰ 0 তকৈ 1 ডাঙৰ ঠিক আছে গতিকে তোমালোকে এডো লিখি দিলে হল 6 -6 -5 -4 -3 -2 -1 0 আৰু 1 ঠিক আছে এইকেইটা সংখ্যা কিয় একেটাতকৈ সৰু কাৰণ সোঁফালৰ সংখ্যাবিলাক বাওঁফালৰ সংখ্যাবিলাতকৈ সদায় ডাঙৰ থাকে আৰু বাওঁফালৰ বিলাক সদায় সৰু থাকে ঠিক আছে এইকেইটা সদায় ডাঙৰ আৰু এইফালৰ কেইটা সদায় সৰু বুজিলা তো তোমালোকে উত্তৰটো এডো লিখিব লাগিব চোৱা সমাধান দি দুনিয়াকৈ লিখিবা -7 আৰু 2 ৰ মাজত থকা অখণ্ড সংখ্যাবোৰৰ ঊৰ্ধ্বক্ৰমটো হ'ব -5 -4 -3 -2 -1 0 আৰু 1 ঠিক আছে তো উত্তৰটো তোমালোকে এডো ধুনিয়াকৈ লিখিবা তাৰ পিছত তোমালোকক দিছে নহয় যে হেবিলাকৰ ভিতৰৰ আটাইতকৈ ডাঙৰ সংখ্যাটো আৰু আটাইতকৈ সৰু সংখ্যাটো লিখা তো আটাইতকৈ ডাঙৰ সংখ্যাটো কোনটো হ'ব আটাইতকৈ ডাঙৰ সংখ্যাটো হ'ব 1 ঠিক আছে আটাইতকৈ ডাঙৰ সংখ্যাটো হ'ব 1 কি আটাইতকৈ ডাঙৰ সংখ্যাটো 1 হ'ব কাৰণ এটো সোঁফালে আছে আটাইতকৈ সৰু সংখ্যাটো হ'ব 6 -6 ঠিক আছে সেই কাৰণে এটো সৰি -6 নহয় -5 হে হ'ব সেই কাৰণে -5ক ইফালে ৰখা হৈছে আৰু 1ক ইফালে ৰখা হৈছে কাৰণ এটো আটাইতকৈ সৰু এটো আটাইতকৈ ডাঙৰ হল চাই লোৱা লাগিলে স্ক্ৰিনশ্বট এটা লৈ লোৱা এতিয়া 6 নম্বৰত কি আছে আমি চাম চোৱা 6 আছে 6 তোমালোকক দিছে -12 তকৈ ডাঙৰ 5টা ঋণাত্মক অখণ্ড সংখ্যা লিখা -12 তকৈ ডাঙৰ 5টা ঋণাত্মক অখণ্ড সংখ্যা লিখিব লাগে ঠিক আছে একেবাৰে ইজি হয় তো চোৱা এটো সংখ্যা ৰেখা চোৱা তো এটো হৈছে -12 ঠিক আছে -12 তকৈ ডাঙৰ 5টা ঋণাত্মক অখণ্ড সংখ্যা লিখিবলৈ দিছে গতিকে তোমালোকে এইখিনিলৈকে
মানে 11 -11 -10 -9 -8 -7 -6 -5 -4 -3 -2 -1 আৰু -1 লৈকে গুটিকেইটা তোমালোকে লিখিব পাৰা যেহেতু পাঁচটা লিখিবলৈ দিছ তোমালোকক গতিকে এটু আৰু এটু লিখিলে হ'ল বা তোমালোকে এটু লিখিব পাৰা মানে ইয়াৰ পৰা এটুৰ পৰা এটু লৈকে ঠিক আছে -11 পৰা -1 লৈকে ইয়াৰ পৰা তোমালোকে পাঁচটা সংখ্যা লিখিলে হ'ল এই গুটেই কেইটা -12 তকৈ ডাঙৰ ঋণাত্মক অখণ্ড সংখ্যা হয় ঠিক আছে কাৰণ একেটা 12 ৰ খুফালে আছে আৰু এই বাফালৰ গুটি 12 তকৈ সৰু খুফালৰ গুটি কেইটা 12 তকৈ ডাঙৰ হয় ঠিক আছে 12 তকৈ ডাঙৰ পাঁচটা ঋণাত্মক অখণ্ড সংখ্যা লিখিবলৈ দিছে গতিকে তোমালোকে এইবিলাক ইয়াত থকা যিকোনো পাঁচটা লিখিলে হ'ল ঠিক আছে তো তোমালোকে উত্তৰটো এইটো লিখিবা 12 তকৈ ডাঙৰ পাঁচটা ঋণাত্মক অখণ্ড সংখ্যা হ'ল মই লিখিছো -11 -10 -9 -8 -7 এটা দুটা তিনিটা চাৰিটা পাঁচটা হ'লেই ঠিক আছে আৰু ইচ্ছা কৰিলে তোমালোকে লিখিব পাৰা -6 লিখিব পাৰা ঠিক আছে পাঁচটা লিখিলে হ'ল জাষ্ট ওকে তাৰপিছত আছে 7 এতিয়া 7ত চোৱা 7ত তোমালোকক দিছে সংখ্যা ৰেখা ব্যৱহাৰ কৰি তলৰবোৰৰ উত্তৰ লিখা সংখ্যা ৰেখা ব্যৱহাৰ কৰি ইয়াত তিনিটা হেৰি দিছে সমস্যা দিছে এইবিলাক সমাধান কৰিব লাগে বা তিনিটা প্ৰশ্ন কৰিছে এইবিলাক আনসাৰ দিব লাগে চোৱা -3 ৰ বাওঁফালে নিচেই কাষতে থকা আৰু -3 ৰ সোঁফালে নিচেই কাষতে থকা অখণ্ড সংখ্যা দুটা লিখা ওকে তো এতিয়া এই সংখ্যা ৰেখাটোত চোৱা এই সংখ্যা ৰেখাটোত চোৱা এতিয়া কি কৈছে -3 বাওঁফালে নিচেই কাষতে থকা আৰু -3 সোঁফালে নিচেই কাষতে থকা তো এইটো হৈছে -3 ৰাইট এইটো -3 তো -3 ৰ নিচেই কাষতে থকা আৰু -3 নিচেই কাষতে থকা -3 সোঁফালে নিচেই কাষতে থকা তো -3 বাওঁফালে নিচেই কাষতে থকা সংখ্যাটো হৈছে -4 ঠিক আছে আৰু -3 ৰ নিচেই -3 সোঁফালে নিচেই কাষতে থকা অখণ্ড সংখ্যাটো হৈছে -2 ঠিক আছে তো তোমালোকে এইটো লিখিব লাগিব -3 ৰ বাওঁফালে নিচেই কাষতে থকা অখণ্ড সংখ্যা বাওঁফালে কিমান আছে বাওঁফালে চোৱা বাওঁফালে আছে -4 বাওঁফালে আছে -4 আৰু সোঁফালে আছে -2 বাওঁফালে আছে কিমান বাওঁফালে আছে -4 -3 ৰ সোঁফালে নিচেই কাষতে থকা অখণ্ড সংখ্যাটো হৈছে -2 ওকে এই লিখি লোৱা ধুনীয়াকৈ ঠিক আছে এইটো 7 নম্বৰৰ একটো হয় ওকে লিখি লোৱা এতিয়া হাতৰ দুয়ত কি আছে আমি চেক কৰিম চোৱা ইয়াত তোমালোকক কৈছে -2 সোঁফালে 5 একক দূৰত্বত থকা অখণ্ড সংখ্যাটো লিখা -2 সোঁফালে ওকে তো এইটো হৈছে কিমান এইটো -2 ঠিক আছে -2 সোঁফালে 5 একক 1 একক 2 একক 3 একক 4 একক 5 একক -2 সোঁফালে 5 একক দূৰত্বত কি আছে +3 আছে ঠিক আছে গতিকে তোমালোকে এইটো লিখিব লাগিব যে -2 সোঁফালে 5 একক দূৰত্বত থকা অখণ্ড সংখ্যাটো হ'ল কিমান +3 ওকে এইটো -2 হয় 5 একক 1 একক 2 একক 3 একক 4 একক 5 একক কিমান আছে +3 আছে গতিকে তোমালোকে ইয়াত +3 লিখিব লাগিব ডান সো নেক্সট চোৱা নেক্সট আছে -3 ৰ পৰা দুয়োফালে 3 একক দূৰত্বত থকা দুটা অখণ্ড সংখ্যা লিখা ঠিক আছে -3 ৰ পৰা তো চোৱা এইটো হৈছে -3 ৰাইট তো -3 ৰ পৰা কিমান একক দুয়োফালে 3 একক তো 1 একক 2 একক 3 একক ঠিক আছে বাওঁফালে 3 একক দূৰত্বত আছে -6 ৰাইট আৰু সোঁফালে 3 একক দূৰত্বত কিমান আছে 1 2 3 3 একক দূৰত্বত আছে 1 সৰি 1 নহয় 0 হে হ'ব এটোৰ পৰা কাউন্ট হ'ব যেটো 1 2 3 3 একক দূৰত্বত 0 আছে ঠিক আছে বাওঁফালে আছে -6 আৰু সোঁফালে আছে 0 তো ইয়াত তোমালোকে এইটো লিখিব লিখিব লাগিব -3 ৰ পৰা দুয়োফালে 3 একক দূৰত্বত থকা অখণ্ড সংখ্যা কেইটা হৈছে -6 আৰু 0 ঠিক আছে
-6 আৰু 0 ওকে ডান এতিয়া নেক্সট চোৱা নেক্সট কি মান আছে ইয়াত তোমালোকক সূচন কি দিছে চোৱা ইয়াত তোমালোকক কৈছে তলৰ বাকচত সৰু ডাঙৰ আৰু সমান চিন বহোৱা ঠিক আছে তো এতিয়া সৰু ডাঙৰ বিবেচনা কৰোঁতে তোমালোকে সংখ্যা ৰেখা ব্যৱহাৰ কৰিব পাৰা ইয়াত চোৱা ইয়াত আছে +3 ইয়াত আছে -3 মই তোমালোকক কৈছোঁ যে যিবিলাক সংখ্যা ৰেখাত যিবিলাক সংখ্যা হুফালে থাকে সেইবিলাক সদায় ডাঙৰ হয় ঠিক আছে তো চোৱা +3 টু এটো -3 আৰু +3 টু এনেকৈ যদি এক সেকেন্ড মই তোমালোকক দেখাই দিছো ওয়েট কৰা চোৱা এটো হৈছে -3 ৰাইট এটো -3 হয় আৰু এটো হৈছে +3 তো +3 হুফালে আছে হয়নে নহয় +3 আছে হুফালে আৰু -3 আছে বাওফালে গতিকে +3 ডাঙৰ হ'ব হয়নে নহয় +3 ডাঙৰ হ'ব গতিকে তোমালোকে এনেদৰে চিন দিব লাগিব ৰাইট নেক্সট 2 নম্বৰ চোৱা -3 5 obviously 5 টো ডাঙৰ হয় কাৰণ 5 টো চোৱা এটো হৈছে -3 আৰু 5 টো কোত আছে চোৱা 5 টো হুফালে আছে গতিকে 5 টো ডাঙৰ হয় ঠিক আছে ইয়াত চোৱা ইয়াত -2 টু -4 কৈ ডাঙৰ হ'ব কাৰণ চোৱা -2 এটো হয় ৰাইট আৰু -4 টো এটো হয় -2 এটো -4 এটো ঠিক আছে এটো গতিকে চোৱা -4 টো বাওফালে আছে আৰু -2 টো হুফালে আছে হয়নে নহয় গতিকে -2 টো ডাঙৰ হ'ব ইয়াত -5 ইয়াতো -5 গতিকে এই দুটা সমান হয় ঠিক আছে ইয়াত চোৱা 109 এখনো মাইনাস আৰু 1 প্লাসত আছে গতিকে 1 টো ডাঙৰ হ'ব ঠিক আছে প্লাসত থকা সংখ্যাবিলাক সদায় মাইনাসত থকা সংখ্যাবিলাকতকৈ ডাঙৰ ইয়াত আছে -8 -4 ঠিক আছে তো চোৱা ইয়াত হেৰি আছে -7 লৈকে আছে ইয়াত যদি এক গড় বঢ়াই দিও -8 হ'ব ঠিক আছে তো -8 হয় এটো আৰু ইফালে আছে -4 তেনেহলে এটো -4 হয় -8 এটো হয় -4 এটো হয় হয়নে তো -4 টো কোনফালে আছে হুফালে আছে আৰু -8 টো বাওফালে আছে গতিকে হুফালে থকাটো সদায় ডাঙৰ হয় গতিকে -4 টো ডাঙৰ মানে ঋণাত্মক সংখ্যা যিমান সৰু হ'ব সিমানেই ডাঙৰ ঠিক আছে সংখ্যাবিলাকৰ আগত যদি মাইনাস চিন থাকে তেনেহলে সেই সংখ্যাটো যিমান সৰু সিমান মানে ডাঙৰ বিলাকতকৈ ডাঙৰ হয় আৰু ঠিক আছে একদম ইজি হয় আৰু ইফালে তোমালোকক ইংৰাজীত দিছে ইংৰাজীত মই সেপাৰেটলি কৰোৱা নাই কাৰণ সেমই হয় গুটিকেইটা সেমই হয় ঠিক আছে জাস্ট ভাষাটো বেলেগ হয় বাকি এভৰিথিং সেম ওকে তো স্টুডেন্টস আজিৰ ভিডিওটো ইমানে আছিল ভিডিওটো বহুত দীঘল হৈ গ'ল হেকলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ আৰু তোমালোকৰ যিকেইটা নেক্সট এক্সাৰসাইজ আছে কৰি চাও আহা হেৰি 10.7 ৰ পৰা 10.12 লৈকে নেক্সট ভিডিওটো তোমালোকে পাবা ঠিক আছে 10.7 8 9 10 11 12 ঠিক আছে 6টা এক্সারসাইজ অর্থাৎ কৰি চাও আহা 6টা তোমালোকে নেক্সট ভিডিওটোত পাবা এইটো ভিডিওত 6টা দিছো আৰু নেক্সট ভিডিওত 6টা এক্সারসাইজ দিম ঠিক আছে আৰু হেতু ভিডিও তোমালোকে ক'ত পাবা তোমালোকে এইটো ভিডিও ডেসক্ৰিপচনত যাবা তাত গৈ তোমালোকে হেই কেটা চাব পাৰিবা ঠিক আছে হেতু ভিডিওৰ লিংক পাই যাবা আৰু হেতু ভিডিও তাৰ পৰা চাব পাৰিবা আৰু তোমালোকে যদি তাত নোপোৱা তেনেহলে প্লেলিষ্টত গলে তাত পাবাই ঠিক আছে গতিকে প্লেলিষ্ট চেক কৰিবা বা ডেসক্ৰিপচনত যাবা ওকে আৰু চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি লোৱা ভিডিওটো লাইক যদি এতিয়ালৈকে কৰা নাই লাইক এটা কৰি দিয়া তো ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিওটো ইমান আছিল আজিৰ ভিডিওটো হেকলৈকে চোৱাৰ বাবে তোমালোক সকলোকে বহুত বহুত ধন্যবাদ